কিডনি ষ্টোন কিয় হয় স্যাৰ প্ৰস্ৰাৱৰ কালাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি আগতীয়াকৈ গম পাব পাৰোঁ নে আমাৰ কিডনিত কিবা হৈ আছে পানী আমি কেনেকৈ খাব লাগে খানাৰ আগত খানাৰ পিছত ৰাতিপুৱা গধূলি দুপৰীয়া কেনেকৈ আমি পানী খাব লাগে ইউৰলজিকেল প্ৰব্লেমটো একচুৱেলি আমাৰ ডে ওৱান অফ যদি বাৰ্থ বুলি ধৰা যায় ডে ওৱান অফ বাৰ্থ মানে জন্ম পোৱা শিশুৰ পৰা 95 years 100 yearsলৈ থাকিব বাট চবৰে বেমাৰবিলাক বেলেগ বেলেগ থাকে মেডিচিন খালে আমাৰ ওলাই যায় নে ষ্টোন 1 নম্বৰ 2 নম্বৰ প্ৰত্যেকটো ষ্টোনৰে অপাৰেশ্যন কৰিবই লাগিব নেকি ছাৰ কিডনি ষ্টোনৰ পৰা কেঞ্চাৰ হ'ব পাৰে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপলৈ যেতিয়াই চিকিৎসক এগৰাকী আহে তেতিয়াই আমি কিছুমান প্ৰশ্ন সুধিবলৈ চেষ্টা কৰোঁ যাতে সেই প্ৰশ্নবিলাক সাধাৰণ ৰাইজে বুজি পায় আৰু ঠিক তেনেধৰণে আজি আৰু এগৰাকী চিকিৎসক আহিছে আমাৰ মাজলৈ আৰু তেখেতৰ নাম হৈছে ডক্টৰ নৱজিৎ দাস ডাঙৰীয়া তেখেত হৈছে ইউৰলজিষ্ট গতিকে ইউৰলজিৰ সম্পৰ্কে আমাৰ দেহত কি সমস্যা থাকে এই বিষয়ে মই তেখেতক প্ৰশ্ন কৰিম আৰু আপোনালোকে অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব ছাৰ নমস্কাৰ জনাইছোঁ নমস্কাৰ কেনেকুৱা ভালে আছে ভাল ইমান ব্যস্ত থাকে ৰোগী চিকিৎসালয় তাৰ ওপৰত অপাৰেশ্যন সকলোবিলাকৰ মাজত এই কিছু যে সময় দিছে তাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ গুৱাহাটীতে আপুনি চিকিৎসা সেৱা আগবঢ়াই আছে মাজে মাজে বাহিৰলৈ যায় বাৰু সেইটো পিছৰ কথা তো গুৱাহাটীত চিকিৎসা সেৱা আগবঢ়োৱাৰ মানে হেৰিটো কেনেকুৱা কিমান টাফ কিমান ব্যস্ততাপূৰ্ণ জীৱন সেইটো কৈ লওক মানে কি চিটি হয় তো অলপ ৰাছটো বেছি তো তেনেকৈ তাৰ মাজতে মানে চিকিৎসাখিনি সেয়া কৰা হয় আৰু তেনেকৈ যিহেতু গোটেই অসমৰ বেলেগ বেলেগ জেগাৰ পৰা ৰেফাৰ হয় ন ৰেফাৰ হয় বেচিকেলি ইউৰলজিটো কি হয় এটা ছুপাৰ স্পেচিয়েলিটি হয় তো ৰেফাৰেল বেছি আহে তো যিখিনি আমাৰ কিডনিৰ আমি ইউৰলজি কভাৰ কি কৰে ইউৰলজি বেচিকেলি কভাৰ কৰে কিডনি ইউৰেটাৰ ইউৰিনেৰী ব্লাডাৰ প্ৰষ্টেট ইউৰেথ্ৰা তাৰপিছতে টেষ্টিছ আৰু শিশুৰ যিখিনি বেচিকেলি থাকে তো সেই গোটেইখিনিয়ে মানে ইউৰ' অংক হওক বা আমাৰ মানে কেঞ্চাৰ বেচিকেলি কেঞ্চাৰ হওক বা কিডনি ষ্টোন হওক প্ৰষ্টেটৰ প্ৰব্লেম হওক গোটেইখিনি বস্তুৱে তাৰমানে ইউৰলজি এণ্ডত কভাৰ হয় তো মেইনলি কি হয় যে আমি ডাইৰেক্টলি পেচেণ্টছো পাওঁ বাট মষ্ট ইম্পৰ্টেণ্টলি আমি যিবিলাক আমাৰ জেনেৰেল ফিজিচিয়ানছ হওক বা যিবিলাক বেলেগে চাই কিনে আমালৈ ৰেফাৰ কৰে তো সেই মানে যিখিনি ইউৰলজিকেল প্ৰব্লেম সেইটোৰ কাৰণে আমালৈ ৰেফাৰ কৰে আমি ট্ৰিট কৰোঁ দিছ ইজ ইউৰলজি বেচিকেলি গুৱাহাটীত চিকিৎসাৰ সম্পূৰ্ণ অত্যাধুনিক বস্তুবিলাক গুৱাহাটীত উপলব্ধ কাৰণ আজিকালি দেখা পোৱা যায় যে বাহিৰত যেতিয়া ট্ৰিটমেণ্ট হয় বাহিৰত প্ৰায়বিলাক মানে বেছি মানে অত্যাধুনিক চিকিৎসাৰ ব্যৱস্থাবিলাক বাহিৰত খুব কম থাকে যদি আমি অকল ছাবজেক্টটো কনচিডাৰ কৰোঁ যেনেকৈ ইউৰলজিটো একচুৱেলি এটা এনেকুৱা ছাবজেক্ট য'ত মানে অলৰেডি বহুত এডভান্সমেণ্ট হৈ গৈছে তো আমি যদি ভাবোঁ যে আজি আমি কথা পাতিম কিডনি ষ্টোনৰ ওপৰত তো যদি আমি ভাবোঁ যে 20 years 30 years গুচি যাওঁ বেক তেতিয়া আমাৰ কিডনি যেতিয়া পাথৰ হৈছিলে আমাৰ হাতত অকল দুটা অপশ্যন আছিলে এটা হ'ল পেটটো ফালি কিনে ষ্টোনটো ওলোৱা যিটো বহুত মৰবিড মানে পিছলৈ গৈ কিনে মানে আপোনাৰ কিডনিৰ প্ৰব্লেম হয় ব্লিডিং হয় নানানটা প্ৰব্লেম হয় বা বাহিৰৰ পৰা গুড়া কৰি দিয়া ESWL তো আজিকালি যদি সেইটো তুলনা কৰোঁ আমাৰ এতিয়া লেজাৰ চাৰ্জাৰী আহি গৈছে লেজাৰ চাৰ্জাৰীত কি হয় আমি কাটা চিঙা নকৰাকৈ পেচাবৰ ৰাস্তাতে গৈ যিমানটা ষ্টোন আছে বহুত ছাইড অফ দ্য কিডনি চাপ'জ এটা আছে দুটা আছে 3টা আছে নৰ্মেল মানুহৰ কাৰণে ইন ডেট কেছ অলছো আমি ধুনীয়াকৈ পাৰোঁ প্লাছ যদি আমি ছাপ'জ দেখা যায় যে কিডনিৰ প্ৰব্লেম আছে এনেকৈ CKD বুলি কয় মানে ক্ৰনিক কিডনি ডিজিজ কিডনি ফেইলিয়াৰ পেচেণ্টছ থাকে কিডনি ফেইলিয়াৰ পেচেণ্টছতো আগতে অ'পেন চাৰ্জাৰীৰ কথাই নাহে বিকজ অ'পেন কৰাৰ লগে লগে প্ৰব্লেম হৈ যাব তো তেনেকৈ ক্ষেত্ৰবিলাকতো আমি এই RIRS যদি লেজাৰ চাৰ্জাৰী আছে সেইটো কৰি কিনে আমি ষ্টোনছবিলাক উলিয়াব পাৰোঁ তো তেনেকৈ যদি চাব যাওঁ ইভেন বাচ্ছাটো পাৰোঁ তো তেনেকৈ যদি চাব যাওঁ তেতিয়াহ'লে মানে এডভান্সমেণ্ট বুলি ক'লে এটলিষ্ট অপটিমাম লেভেল মানে ইউৰলজিত আছে আৰু গুৱাহাটীততো চবেই মানে লেজাৰ চাৰ্জাৰী কৰে তেনেকুৱা সঁচাকৈ এটা সময় কি আছিল ন পেট কাটিব লাগিব তাৰপিছত ষ্টোন উলিয়াব লাগিব সেইটো টেকন'লজিকেল এডভান্সমেণ্ট বুলি কওঁ আমিতো হ'লোঁ ডক্টৰ আমিতো মেচিনছ নবনাওঁ বাট ষ্টিল যদি ইঞ্জিনিয়াৰিং মাৰ্ভেল বুলি ক'ব পাৰি এণ্ডোস্কোপছ যিবিলাক আমি এণ্ডোস্কোপ বুলি কয় যিবিলাক সৰু সৰু দূৰবীন থাকে সেই দূৰবীনবিলাক যেতিয়া আহি গ'ল ফ্লেক্সিবল স্কপি আহি গ'ল তাৰপিছতে ডিজিটেলাইজেশ্যন হৈ গ'ল কেমেৰা থাকে তো সেইবিলাক এডভান্স ইমান হৈ গ'ল প্লাছ লেজাৰ্ছ আহি গ'ল যিটো কাৰণে আমি পেচাবৰ যিটো মূত্ৰনলী মানে আমাৰ ইউৰেথ্ৰা দি গৈ ইউৰিনেৰী ব্লাডাৰ হৈ গৈ কিনে ইউৰেটাৰ ওপৰলৈ গৈ কিনে কিডনিৰ ভিতৰত গৈ কিনে য'ত কিডনি ষ্টোনবিলাক জন্ম পায় তাতে আমি এটা এটাকৈ ষ্টোন চাই কিনে চিটি স্কেনত আমি গম পাম আগতে যে কিমানটা ষ্টোন আছে ছাপ'জ 5টা ষ্টোন আছে ৰাইট চাইডে গৈ তো ৰাইট চাইডে গৈ কিনে সেই 5টা ষ্টোন ডাইৰেক্টলি চাই কিনে ষ্টোনটো ক্লিয়াৰ কৰি দিয়ে পাউডাৰ কৰি দিয়া যায় বেচিকেলি আৰু ইমানে এডভান্স এই বেচিকেলি কি হয় পেচেণ্ট মানে ছেইম ডে চাৰ্জাৰী কৰি ঘৰত গুচি যাব পাৰে তো তেনেকৈ চাব গ'লে মানে কিডনি ষ্টোনৰ ক্ষেত্ৰততো অপটিমাম লেভেলত আছে ৰাইট ছাৰ এটা কথা আপুনি ক'লে আজিকালি ইঞ্জিনিয়াৰিং এণ্ড ডক্টৰ
দুইটাৰ সংমিশ্ৰণত আজিকালি চিকিৎসা খুব বেছি ভাল ভেৰি মানে এই বস্তুটো কিয় কওঁ বিকজ আজিকালি ফৰ এক্সাম্পল যদি আমি আউট অফ দিছ টপিক যাওঁ ৰবটিক চাৰ্জাৰী আহি গৈছে তো ৰবটিক চাৰ্জাৰীটো এনেকুৱা এটা বস্তু হয় য'ত মানে আমি ছাপ'জ পেচেণ্টৰ ওচৰত বহি কিনে আমি বেচিকেলি কনচলত বহি কিনে আমি ৰবটিক আৰ্মছ ইউজ কৰি আমি যেনেকৈ ইয়াতে মুভমেণ্ট কৰিম যেনেকৈ লেপ্ৰস্কপিত কৰোঁ ঠিক তেনেদৰে মুভমেণ্টেই হ'ব বাট সেই ছেইম মুভমেণ্টটো মানে ট্ৰান্সমিট হ'ব থ্ৰু ৰবট তো এতিয়া কথাটো হ'ল যে এডভান্স কি হ'ল বস্তুটো আল্টিমেটলি হাত ভৰাই কৰাৰ নিচিনাই হ'ল এডভান্সটো এইটোৱে হ'ল যে আমি ৰবটত মানে বহুত হায়াৰ মেগনিফিকেশ্যন পাওঁ প্লাছ আমি কিছুমান চাৰ্জাৰীজ থাকে পেলভিক চাৰ্জাৰীজ যেনেকৈ ৰবটিক প্ৰষ্টেট থাকে তো তাতে আমি গৈ কিনে যিখিনি জেগাত মানে আমি অ'পেন চাৰ্জাৰী কৰিলে দেখা পোৱা বহুত অসুবিধা হয় ভিতৰত চুচাৰিং কৰা অসুবিধা হয় তো তাতে গৈ কিনে বহুত সৰু জেগাতে আমি বহুত ভালকৈ কাম কৰিব পাৰোঁ তো সেইটো এটা ইঞ্জিনিয়াৰিং মাৰ্ভেল স্কোপছবিলাক এটা ইঞ্জিনিয়াৰিং মাৰ্ভেল চ' তেনেকৈ আৰু বেছিকেলি ৰাইট এটা সময় আছিল ন ঘৰত এটা কথা ডক্টৰ হবি নে ইঞ্জিনিয়াৰ হবি আগতেতো সেইটোৱে আছিলে ন ডক্টৰ নহ'লে ইঞ্জিনিয়াৰ আজিকালি ডক্টৰ ইঞ্জিনিয়াৰ একেলগে কাম কৰে চিকিৎসা শাস্ত্ৰত সেইটো এটা খুব ইণ্টাৰেষ্টিং কথা আৰু সেইটো জানিবলগীয়া কথা এডভান্স হৈ গৈছে ছাৰ একদম কিডনীৰ পৰা আহোঁ তেতিয়া বেছি ভাল লাগিব এটা এটা ষ্টেপ ৱাইজত গ'লে কিডনী ষ্টোন কিয় হয় ছাৰ অ'কে চ' এতিয়া কথাটো কেনেকুৱা হয় যে আমি মেইন কাৰণটো হ'ল কিডনী ষ্টোন হয় কেনেকৈ কিডনী ষ্টোন আমি নৰ্মেলি ইউৰিন যিটো থাকে পেচাবত বহুত মিনাৰেলছ থাকে যেনেকৈ কেলছিয়াম থাকে অক্সিলেট থাকে ইউৰিক এচিড থাকে এই পদাৰ্থবিলাক নৰ্মেলি গলিত অৱস্থাত থাকে গলিত মানে এইটো মানে চেডিমেণ্ট নহয় আমি যেতিয়া পানী কমকৈ খাওঁ বা যদি পেচাবটো বহুত বোলে মানে বেছিকেলি ৰঙা হৈ আছে বা হাই কালাৰ্ড হৈ আছে মানে আমাৰ ডিহাইড্ৰেশ্যন হৈ আছে তেনেকুৱা ক্ষেত্ৰত মানে সেই চেডিমেণ্টবিলাক গোট খাই যায় গোট খাই কিনে লাহে লাহে তাতে এটা দুটা পাৰ্টিকেল এনেকৈ পৰি পাথৰ হৈ যায় তো সেই পাথৰবিলাকে আল্টিমেটলি ডাঙৰ হৈ কিনে আমাৰ পাইপত নামি আহি কিনে পেইন কৰাৰ পিছত আমি গম পাওঁ যে কিডনী ষ্টোন এতিয়া কথা এটা চিম্পল কুৱেশ্যনটো এনেকুৱাও হয় যে চব মানুহেতো পাথৰ হ'ব লাগিছিলে আমিতো বহুত মানুহ পানী কম খাওঁ বাট সেইটো মানে কি কিছুমান মানুহৰ টেণ্ডেঞ্চিটো বেছি থাকে পাথৰ হোৱাৰ আৰু কিছুমানৰ টেণ্ডেঞ্চিটো কম থাকে তো পাথৰ তেনেকৈ হয় বস্তুটো অ'কে চ' পাথৰ হোৱা এই বস্তুখিনি জানিব লাগিছিলে আৰু মই জানিব বিচাৰিছোঁ ছাৰ কোনোবা মই ৰিল চাই থাকোঁ ন কেতিয়াবা ধৰক একদম পানীৰ নিচিনা প্ৰস্ৰাৱ গৈছে তেতিয়াহ'লে বোলে একদম খুব ভাল ৰিজনটো চিম্পল হয় আমি যদি এতিয়া ডাইলুট কৰি দিওঁ ছাপ'জ এটা আমি পাত্ৰ এটা লৈছোঁ ছাপ'জ চিম্পল আৰু তাতে আমি যদি চব চেডিমেণ্ট ডাইলুট হৈ যায় তেতিয়াহ'লে সেইটো লগে লগে গলি যাব বাট যদি আমাৰ ইউৰিনটো কনচেনট্ৰেটেড হয় তেতিয়াহ'লে তাৰমানে ফ্লাছ আউট নহ'ব টেপৰ পৰা যেনেকৈ পানীটো ওলাওঁতে যদি ছাপ'জ কমকৈ পানী পৰি থকা টেপ এটা যেনেকৈ জাম লাগি যায় আৰু বেছিকৈ ফ্ল' হৈ থকা পানী টেপ এটাত যেতিয়া জাম নালাগে জাষ্ট চিম্পল ফিজিক্স আৰু তো ইউৰিনত আমাৰ ষ্ট'নৰ পাথৰ ছাপ'জ আমি মাছ মাংস বেছিকৈ খালোঁ ৰেগুলাৰ খাওঁ প্ৰব্লেম নাই পাথৰ হ'ব পাৰে ডেফিনেটলি বাট যদি পানী বেছিকৈ খোৱা যায় তেতিয়াহ'লে চান্সটো কম ওলাই যায় চাফা হৈ কিনে ওলাই যায় প্ৰস্ৰাৱৰ কালাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি আগতীয়াকৈ গম পাব পাৰোঁনে আমাৰ কিডনীত কিবা হৈ আছে এতিয়া কি হয় যে আমাৰ দুটা ধৰণৰ ইউৰিন থাকেতো এটা হ'ল আমাৰ ডাইলুট ইউৰিন এটা হ'ল কনচেনট্ৰেটেড ইউৰিন ডাইলুট ইউৰিনটো হ'ল আমাৰ নৰ্মেল যিটো ইউৰিন কালাৰ ষ্ট্ৰ কালাৰ বুলি যিটো কয় দিনত আমি নৰ্মেলি এতিয়া কথাটো হ'ল যে আমি পানী কিমান খাব লাগে এইটো এটা কুৱেশ্যন হ'ল তো আমাৰ মেইন আইডিয়াটো হ'ল যে যিটো মানে পানী যিটো মানে পেচাব যিটো আছে পেচাবটো তাৰমানে 2.5 লিটাৰতকৈ বেছি হ'ব লাগে পাৰ ডে তো পেচাব যদি 2.5 লিটাৰ হ'ব লাগে ঠাণ্ডা দিনত আমি খাব লাগিব ছাপ'জ 3-4 লিটাৰ পানী বহুত গৰম পৰিছে বহুত ঘামি আছোঁ তেতিয়াহ'লে 5 লিটাৰো খাব লগা হ'ব পাৰে তো সেইটো মেইনলি যদি ইউৰিনটো মেইনটেইন কৰিব পৰা যায় সেইটো আউটপুট লেভেলত তেতিয়াহ'লে পাথৰ হোৱাৰ চান্সটো খুবেই কম মই যিটো সুধিলোঁ ছাৰ প্ৰস্ৰাৱৰ কালাৰৰ ওপৰত আমি গম পাব পাৰোঁ য়েছ কালাৰটো যদি হাই কালাৰ্ড হয় তাৰমানে ডিহাইড্ৰেশ্যন আমাৰ পেচাবটো হাই কালাৰ্ড হৈ আছে হালধীয়া টাইপ যদি হালধীয়া বা বেছি ডাৰ্ক যদি হৈ আছে তাৰমানে এইটো ডিহাইড্ৰেশ্যন হৈ আছে তাৰমানে আমাৰ বডিত পানী লাগে ইউৰিনটো বেছি কনচেনট্ৰেটেড হৈ আছে আৰু যদি পানী বেছিকৈ খাই দিওঁ পেচাবটো চাফা হৈ যায় তো পেচাবটো চাফা হোৱাটো জৰুৰী মানে আৰু এটা প্ৰশ্ন ইয়াতে আহে ছাৰ আমিতো বাৰু পানী থকা জেগাৰ মানুহ ধৰক যিবিলাক মৰুভূমি অঞ্চলত থকা মানুহ তেওঁলোকৰ ছেইম হয়নে নে তেওঁলোকৰ বডিটোৱে সেইবিলাক নাই একচুৱেলি কি হয় তাতেও পাথৰ হয় ডেফিনেটলি সেইটো মানে বডিটো মানে আমাৰ যিখিনি পানী লাগে সেইখিনিতো খাবই লাগিব আমি মানে ইউৰিনটো ওলোৱাৰ কাৰণে যিখিনি লাগে যদি কম হয় যিকোনো জেগাত তেতিয়াহ'লে মানে পাথৰ হোৱাৰ চান্সটো বেছি থাকে ইনফেক্ট যদি বেছি গৰম জেগাত পাথৰ হোৱাৰ চান্সটো বেছিয়ে থাকে অ'কে ছাৰ পানী বুলি ক'লে অকল H2O নে আমি জুচ বা একচুৱেলি ফ্লুইডটো চবেই সোমায় গোটেইখিনি বস্তুৱেই সোমায় বিকজ আমি বডিৰ ভিতৰত গৈ কিনে সেইটো পানীয়ে হ'ব মানে আল্টিমেটলি তো অভাৰঅল ফ্লুইডখিনি ধৰা হয় বাট ক্লিয়াৰ ৱাটাৰ ইজ বেষ্ট আৰু মানে সাধাৰণ মানুহ এজনে 3 লিটাৰ প্ৰতিদিনে পানী খোৱা 3 লিটাৰ 3.5 লিটাৰ হ'লে ভাল এতিয়া কথা এটা আছে আমি কেতিয়াবা পেচেণ্ট এনেকুৱাও আহে যিবিলাকে কয় যে পানীটো বহুত বেছি খালোঁ ছাৰ পূৰা 5-6-7 লিটাৰ খাই দিছোঁ সেইটো কিন্তু ডেঞ্জাৰাছ সেইটো কিয় ডেঞ্জাৰাছ বিকজ সেইটো হাইপাৰ ফিল্ট্ৰেশ্যন ইঞ্জুৰি হয় বেছি যদি ছেকেণ্ড এখনৰ মাজতে বেছি যেনেকৈ পানী গ'লে হেৰি হ'ব পাৰে ঠিক তেনেদৰে কিডনীৰ মাজতে যদি বেছি মানে পেচাব ওলায় তেতিয়া হাইপাৰ ফিল্ট্ৰেশ্যন ইঞ্জুৰি হ'ব পাৰে এইটো কাৰণে আমাৰ ৰেষ্ট্ৰিকশ্যন থাকে মানে ছাপ'জ 4 to 5 আৰু তাতকৈ নহয় লিটাৰ্ছ পাৰ ডে
বেছি খোৱাও বেয়া কম খোৱাও বেয়া নিয়মিত খাব লাগিব এতিয়া আপুনি আৰু এটা বস্তু বুজাই দিয়ক ছাৰ পানী আমি কেনেকৈ খাব লাগে খানাৰ আগত খানাৰ পিছত ৰাতিপুৱা গধূলি দুপৰীয়া কেনেকৈ আমি পানী খাব লাগে য়েছ বেচিকেলি আমি যদি কিডনী ষ্টনৰ কথাটো ভাবোঁ তেতিয়া পানী খোৱাটো হ'ল মানে ইভেনলি ডিষ্ট্ৰিবিউটেড থ্ৰু আউট দ্য ডে তাৰমানে ছাপ'জ 2-3 ঘণ্টা মূৰে মূৰে আমি যদি এগিলাছ পানী খাওঁ এগিলাছত ছাপ'জ 250 ml বা 300 ml থাকে তো তেনেকৈ হ'লে আমাৰ দিনটোৰ ভিতৰত 3 লিটাৰমান হৈ যায় তো তেনেকৈ খোৱাটো জৰুৰী ছাপ'জ ৰাতিপুৱা আমি বেছিকৈ খাই দিলোঁ পানী ঠিক আছে ফ্লাছিং আউটৰ কাৰণে ঠিকে আছে বাট দিনত আকৌ ডিহাইড্ৰেশ্যন হৈ যাব ন তো সেইটো কাৰণে মানে গেপ দি খোৱাটো আৰু নিয়ম মানে মিডিয়াম এমাউণ্ট খোৱাটো বেছি জৰুৰী মানে অ'কে কোনোবাই কৈছিল ছাৰ পানী খোৱাৰ আগত পানী খাব লাগে খোৱাৰ লগে লগে পানী খোৱাটো খুব বেয়া আৰু ভাত খাই থাকোঁতে পানী খোৱাটো আৰু বেয়া এই বস্তুটোৰ ওপৰত আপুনি কেনেকৈ সেইটো একচুৱেলি ডেগ্লুটেশ্যনৰ আণ্ডাৰত পৰে সেইটো মই খুব ক'ব নোৱাৰিম এইটো বেচিকেলি গেষ্ট্ৰত পৰে বাট ষ্টিল মানে কি হয় পানীটো খাই থাকোঁতে পানী খালে মানে গাঁঠি লাগিব পাৰে মানে বেছিকৈ সেইটো কাৰণে কয় যে মানে খোৱাৰ পিছত খাব লাগে বুলি কয় আৰু তেনেকুৱা আৰু অ'কে আৰু এটা বস্তু সুধি লওঁ বহুতে কয় এইটো যে অভাৰঅল প্ৰশ্ন বহুতে কয় যে কিডনীত যদি ষ্ট'ন হৈছে খুব বেছি বিয়েৰ খাই দে বিয়েৰৰ লগত ওলাই যায় কথাটো কিমান হয় কথাটো কাৰেক্টেই হয় কথাটো কি হয় একচুৱেলি কি হয় বিয়েৰটো এটা ডায়েবেটিক হয় পাতে গজা পাত বুলি এটা বস্তু আছে দুপৰটেঙা তো সেইটো ডায়েবেটিক হয় তো ডায়েবেটিক মানে কি হয় বডিত মানে ইউৰিন যিটো মানে কিডনীৰ পৰা ইউৰিনটো বেছিকৈ প্ৰডাকশ্যন কৰি দিয়ে তো বেছিকৈ প্ৰডাকশ্যন কৰাৰ লগে লগে আমি কম পানী খোৱাৰ পিছত বেছিকৈ যেতিয়া প্ৰডাকশ্যন কৰিব কৰাৰ লগে লগে এটা টাইম মানে পটকৈ বেছি পেচাব ওলাই যাব তো বিয়েৰ খালেও সেই বস্তুটোৱে হয় কিডনীৰ পৰা ভলিউমত পানী পেচাবটো ওলাই যায় আৰু সেই পেচাবটো ওলাই যাওঁতে যেতিয়া পেচাব বেছিকৈ কৰোঁ তেতিয়া ফ'ৰ্চত মানে ষ্ট'নটো ওলাই যাব পাৰে কম সময়ৰ ভিতৰত বেছি পেচাব ওলোৱা দুপৰটেঙাৰ কথাটো যিটো ওলাইছে ছাৰ পাতে গজা পাত আমাৰ সৰুতে মাহঁতেও কৈছিল আইতাহঁতেও কৈছিল যে দুপৰটেঙাৰ ৰস খাই দে পেটৰ বিষ বা এইবিলাকত ভাল হৈ যায় একজেক্টলি সঁচা মানে এইটো মই খুব বেছিটো ক'ব নোৱাৰিম বাকীখিনি কম্পনেণ্ট কি আছে তাতে বাট আমি এজ এ ডায়েবেটিক মানে সেইটো জানো যে ডায়েবেটিক হিচাপে কাম কৰে পানী পেচাবটো বেছিকৈ হয় আৰু হ'লে তাৰমানে ষ্ট'নটো ওলাই যায় তেনেকুৱা আৰু অ'কে ছাৰ ইউৰলজিষ্ট যিহেতু আপুনি প্ৰায় 10 বছৰ চিকিৎসা পঢ়িব লাগে ছাৰ ক'ত অকণমান জানি ল'ব পাৰি নেকি আপুনি ক'ত পঢ়া শুনা কৰিছে য়েছ মই বেচিকেলি ডন বস্কৰ পৰাই কৰিছিলোঁ স্কুলিংটো তাৰপিছতে কটন কলেজত কৰিলোঁ মানে আমাৰ হেৰিটো এই মানে হায়াৰ ছেকেণ্ডেৰীটো তাৰপিছতে MBBS কৰিলোঁ মই GMC পৰা তাৰপিছতে AMCৰ পৰা ডিব্ৰুগড়ৰ পৰা চাৰ্জাৰী কৰিলোঁ তাৰপিছতে MCH GMCৰ পৰাই কৰিলোঁ তেনেকৈ কিমান বছৰ হ'ল ছাৰ তো 2004ৰ পৰাই বাপৰে বহুত বছৰৰ অভিজ্ঞতা একচুৱেলি সেইটো ক'ব লাগিব ইয়াৰ পিছত যাওঁ এতিয়া ইউৰলজিষ্টে কোনখিনি জেগাৰ চিকিৎসা কৰে ইউৰলজিষ্টৰ আণ্ডাৰত পৰে আমাৰ কিডনী ইউৰেটাৰ পাইপ যিডাল থাকে যে অ'কে আমি ইউৰিনেৰী ব্লাডাৰ প্ৰষ্টেট বাকী ফিমেলছতো থাকে আৰু তাৰপিছত আহিলে আমাৰ জেনিটেলিয়াছ মানে টেষ্টিছ পিনাছ গোটেইখিনি বস্তু আৰু তেনেকৈ কোনটো বয়সৰ মানুহৰ আটাইতকৈ বেছি ইউৰলজিকেল প্ৰব্লেম আৰম্ভ হয় ইউৰলজিকেল প্ৰব্লেমটো একচুৱেলি আমাৰ ডে 1 অফ যদি বাৰ্থ বুলি ধৰা যায় ডে 1 অফ বাৰ্থ মানে জন্ম পোৱা শিশুৰ পৰা 95 years 100 yearsলৈ থাকিব বাট চবৰে বেমাৰবিলাক বেলেগ বেলেগ থাকে ফৰ এক্সাম্পল যদি আমি শ্বৰ্টলি কওঁ ডে 1 বাচ্চা এটাৰ কি হ'ব পাৰে যিখিনি আমাৰ কলছ আহে যেনেকৈ ছাপ'জ PUJ অবষ্ট্ৰাকশ্যন মানে কিডনীটো ফুলি থাকে ব্লক হৈ কিনে জন্মগত কিডনী নষ্ট হৈ থাকে ফুলি থাকে বা পেচাবৰ ৰাস্তাটো ব্লক হৈ থাকে তো সেইবিলাক হ'ল বাচ্চাৰ শিশুৰ ষ্ট'নছ নহয় বহুত আনকমন পাথৰ নহয় তাৰপিছত আহিলে আমাৰ মিডিল এজেডখিনিত ষ্ট'ন হয় খুব বেছি বুঢ়া মানুহখিনিতো ষ্ট'ন নহয় মাজৰখিনিত আমি যি কাম বেছি কৰোঁ হেৰি কৰোঁ এইটো কাৰণে ষ্ট'ন বেছি হয় লাহেকৈ যেতিয়া বয়সটো বাঢ়ি যায় আমাৰ আফটাৰ 40 years ইন মেলছ তাতে আমাৰ প্ৰষ্টেটৰ প্ৰব্লেমবিলাক ষ্টাৰ্ট হৈ যায় তো ঠিক তেনেদৰে এটা মানে আৰু কেঞ্চাৰছখিনিতো থাকিলেই ছাইড বাই ছাইড ঠিক তেনেদৰে এটা মানে ভেৰিয়াছ মানে বেলেগ বেলেগ এজ গ্ৰুপত মানে বেলেগ বেলেগ আমাৰ কিডনীৰ মানে ইউৰলজিৰ প্ৰব্লেমবিলাক বাঢ়ি গৈছে হায়েষ্ট প্ৰব্লেম কি লৈ আহে আপোনাৰ ওচৰলৈ মেইনলি আমাৰ ছাপ'জ যদি ইউৰলজি এজ এ হোল যদি আমি পেচেণ্ট প্ৰফাইলটো চাওঁ মেক্সিমাম হ'ল কিডনী ষ্ট'ন তাৰপিছত ছেকেণ্ড হ'ল প্ৰষ্টেট এই দুটা বহুত কমন হয় তাৰ বাহিৰে বাকীবিলাকো আছে বাট এইখিনি কমন মানে ৰেগুলাৰ আটাইতকৈ বেছি কিডনী ষ্ট'ন ছাৰ কিডনী ষ্ট'ন ঠিক আছে আপুনি ক'লে পানীটো এটা খুব মানে নোখোৱাৰ কাৰণে কিডনী ষ্ট'ন হ'ব পাৰে ইয়াৰ উপৰি আমাৰ জাংক ফুড ধৰক মাটন চিকেন মাছ এইবিলাক আমাৰ যিটো বৰ্তমান খাদ্য প্ৰণালী সেইটোও এটা ডাঙৰ কাৰণ য়েছ কিডনী ষ্ট'নটো প্ৰিভেনশ্যনৰ কাৰণেতো মেইনলি ডায়েটাৰী মডিফিকেশ্যন বুলি কয় লাইফষ্টাইল মডিফিকেশ্যন বুলি কয় দুটা বস্তু ইম্পৰ্টেণ্ট এতিয়া ডায়েট বুলি যদি আহোঁ আমি জানিব লাগিব যে কি কিডনী ষ্ট'ন আছে তেতিয়াহে গম পাম যে কি খাব লাগে নালাগে চাৰিটা ধৰণৰ মেইন কিডনী ষ্ট'ন থাকে এটাটো হ'ল মষ্ট কমনটো হ'ল আমাৰ অক্সিলেট ষ্ট'নছ বুলি কয় কেলছিয়াম অক্সিলেট ষ্ট'নছ ছেকেণ্ডটো হ'ল আমাৰ বেচিকেলি ইনফেকচিয়াছ ষ্ট'ন ষ্টেগহৰ্ণ ষ্ট'ন বুলি কয়
থাৰ্ডলি হ'ল আমাৰ ইউৰিক এচিড ষ্ট'ন, মাছ মাংসৰ পৰা হোৱা ষ্ট'ন। আৰু ফ'ৰ্থলি যিটো থাকে আনকমন হয় এইটো বেচিকেলি চিষ্টিন ষ্ট'নছ আৰু বেলেগ বেলেগ থাকে। তো যদি আমি ভাবোঁ দুটা বস্তু, এটা হ'ল অক্সিলেট ষ্ট'নছৰ কাৰণে আমি খাব নালাগে এই তলৰ যিখিনি কচুজাতীয় বস্তু থাকে, যিবিলাক মাটিৰ তলৰ যে মিঠা আলু থাকে, অক্সিলেট কণ্টেইনিং ফুডছ বেচিকেলি, অক্সিলেট য'তে থাকে সেইটোৱে খাব নালাগে। ছেকেণ্ডটো হ'ল ইউৰিক এচিড ক'ৰ পৰা হয় আমাৰ মাছ মাংসৰ পৰা। যদি হেভি এমাউণ্ট অফ মাছ মাংস খোৱা যায় তেতিয়াহ'লে তাৰমানে ইউৰিক এচিড পৰিমাণটো বাঢ়ি যাব পাৰে। তো ইউৰিক এচিড বাঢ়ি গ'লে আমাৰ ষ্ট'ন হোৱাৰ চান্সটো বেছি থাকিব। তো সেইটো কাৰণে আমি মাছ মাংস যদি বহুত বেছি খাওঁ তেতিয়াহ'লে ষ্ট'ন হোৱাৰ চান্সটো বেছি থাকিব। মানে থ্ৰু ইউৰিক এচিডৰ পৰাও ষ্ট'ন হয়? য়েছ। আমি মষ্ট কমনলি যে ছিংগল ষ্ট'ন ফৰ্মৰ যিবিলাক থাকে, যিবিলাক মানুহ আহে যে এটা সৰু সৰু ষ্ট'ন হয়, মেক্সিমাম ইউৰিক এচিড ষ্ট'নেই হয়, ডায়েটৰ কাৰণে হয়। কিছুমান মানুহে থাকে যাৰ এতিয়া বহুত মানুহে এনেকুৱা দেখা পাব যে মানুহজনে চব প্ৰটেকশ্যন লয় তথাপিও গোটেই দুটা কিডনীতে বহুত ষ্ট'ন হৈ থাকে আৰু মাজে মাজে ষ্ট'ন ওলাই থাকে। সেইজন বেলেগ, সেইজনৰ খাদ্যৰ কাৰণে নহয়, সেইটো মেটাবলিক এটা প্ৰব্লেম থাকে পেচেণ্টজনৰ, য'ত মানে মেটাবলিক ডিজিজ থাকে যিটোৰ কাৰণে বেছিকৈ ষ্ট'ন ওলাই থাকে। তো ডেট ইজ আনকমন। মানে মোৰ কমনটো হ'ল ডায়েটৰ কাৰণে। আৰু জেনেটিকো হয় নেকি? জেনেটিক হয়। জেনেটিক মানে কেনেকুৱা হয় বস্তুটো, এতিয়া ছাপ'জ কিছুমান প্ৰব্লেমছ থাকে, যেনেকৈ আমাৰ পেৰাথাইৰয়ড হৰম'নছ থাকে। ছাপ'জ পেৰাথাইৰয়ড যিটো গ্লেণ্ড থাকে, সেই গ্লেণ্ডৰ পৰা যদি ছিক্ৰেশ্যনটো বেছি হয়, কেলছিয়ামটো বেছিকৈ পেচাবৰ লগত ওলাই যায়। তো তেতিয়া তাৰমানে আমাৰ কেলছিয়াম অক্সিলেট ষ্ট'নছ ফৰ্মেশ্যন হ'ব পাৰে। চিষ্টিন ষ্ট'নছ থাকে কিছুমানৰ, মানে গোটেই কিডনীটো সৰু সৰু ষ্ট'ন ওলাই থাকে গোটেই জীৱনটো, তেনেকৈ সেই চিষ্টিনিউৰিয়া বুলি কয়। কিছুমান থাকে ৰিনেল টিউবুলাৰ এচিডোচিছ বুলি কয়। তাতে কি হয়, আকৌ ইউৰিনটো ইমান বেছি হাইলি এচিডিক হয় যে তাতে তাৰমানে ষ্ট'নছ জমা হৈ থাকে। তো দিজ আৰ জেনেটিক কজেছ অফ বেচিকেলি কিডনী ষ্ট'ন। মানে আনকমন হয় বাট হয় তেনেকুৱা। বাপৰে, এইবিলাক সোমাই গৈ থাকিলে পাগল হৈ যাব শুনি শুনি। কিমান ডাঙৰ ষ্ট'নলৈকে অপাৰেশ্যন হৈছে ছাৰ আপোনাৰ বৰ্তমান সময়লৈকে? মানে একচুৱেলি চাইজ অফ দ্য ষ্ট'নটো কি হয়, ষ্ট'নটো হয় আমাৰ কিডনীৰ চাইজ আমাৰ 8 to 9 চেণ্টিমিটাৰ হয়। তো 8 to 9 চেণ্টিমিটাৰলৈ অপাৰেশ্যন হয়। 8 to 9 চেণ্টিমিটাৰ মানে আমাৰ কিডনীটো যদি চাব যায় 9 চেণ্টিমিটাৰ বা 10 চেণ্টিমিটাৰ হয় গোটেই। কিডনী ষ্ট'নটো থাকিলে ভিতৰত আমাৰ পেচাবটো যে ওলায় সেই জেগাখিনি থাকিলে, তো সেই গোটেই জেগাটোত মানে এজ এ ষ্ট'ন হ'ব পাৰে। আৰু বেচিকেলি সেই ষ্ট'নটো যিটো আমাৰ কি নাম, ষ্টেগহৰ্ণ ষ্ট'ন বুলি কয়। ষ্টেগহৰ্ণ ষ্ট'নটো হ'ল ডাঙৰ ষ্ট'ন। এতিয়া সেই ষ্টেগহৰ্ণ ষ্ট'ন মানে হ'ল ষ্টেগ, মানে আমাৰ যিটো হৰিণৰ যিটো মাথা থাকে যে, যিটো শিং থাকে, শিঙৰ নিচিনা হয় শ্বেপটো। তো সেইটোৰ কাৰণে এইটোক ষ্টেগহৰ্ণ ষ্ট'ন বুলি কয়। আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে হয় যে ষ্টেগহৰ্ণ ষ্ট'নজন পেচেণ্টে কেতিয়াও তাৰমানে বিষ লৈ নাহে। আমাৰ নৰ্মেলি ষ্ট'নবিলাক যেতিয়া সৰু সৰু হৈ জন্ম পায় পটককৈ তলত নামি আহে, নামি অহাৰ লগে বিষ হয়, বিষ হোৱাৰ লগে আল্ট্ৰাচাউণ্ডখন কৰোঁ, আল্ট্ৰাচাউণ্ড কৰাৰ লগে মানুহ গম পাই যায় ষ্ট'ন আছে 1 চেণ্টিমিটাৰ। এই ডাঙৰ ষ্ট'নটো যেতিয়া হৈ থাকোঁতে তাৰমানে চাইডে চাইডে ইউৰিনটো ওলাই গৈ থাকে পেচাবটো। তো পেচেণ্টজনে গমেই নাপায়, যদি আল্ট্ৰাচাউণ্ড নকৰে সি 3-4 বছৰৰ ভিতৰত ষ্ট'নটো মানে এটা ডাইকাষ্ট মডেল যেনেকুৱা মানে হয় ন, সেনেকুৱা ধৰণৰ মানে হৈ যায়। বাপৰে, একো চিমটম নাথাকে। থাকে কেতিয়াবা UTI থাকে, মানে যেনেকৈ ছাপ'জ ইনফেকশ্যন হয় বা একদম ডাঙৰ হ'লে কেতিয়াবা পেইন হয়, বাট হৈ থকা অৱস্থাত মানে 3-4 বছৰৰ ভিতৰত মানে বিষ চিষ একো নহয়। সেইটো ষ্টেগহৰ্ণ ষ্ট'নটো, অনলি এই ডাঙৰ ষ্ট'নটো যিটো আপুনি হৰিণৰ শিং, হৰিণৰ শিঙৰ নিচিনা। ৱাও। আৰু সৰুবিলাকতো ওলাই গৈ থাকে। ছাৰ বহুত মানুহ, এতিয়া ধৰক মোৰ বিষ হোৱা নাই বাৰু, যদি মই ভাবোঁ যে মোৰ ষ্ট'ন হৈছে নেকি, বা মই যদি ফিল কৰোঁ, কিবা অনুভৱ হয়নে, বা ষ্ট'নৰ চাইজৰ ওপৰত নিৰ্ভৰ কৰি? এইটো আমাৰ বেচিকেলি কি হয়, আমাৰ এটা কমনলি যিটো হয় আৰু মই ক্লিনিকেলি পাইছোঁ বস্তু, মানে কেনেকৈনো গম পাম, মানে মই ধৰক তো পেটৰ বিষেদি আমি গম পাওঁ যে কিডনী ষ্ট'ন হৈছে বুলি। ষ্ট'নৰ বিষটো গম পাওঁ। কোনখিনি জেগাত বিষটো হয়? বিষটো আমাৰ ৰাইট চাইড বা লেফ্ট চাইড, যিটো ফ্লেংক বুলি কয়। অৰিজিনটো ইয়াতে হয়। যদি কিডনী ষ্ট'নটো তলত নামি আহে, সেই বিষটো তলত নামি আহি থাকিব, নামি আহি থাকিব। পেচেণ্টে ক'ব প্ৰথমতে বিষ ইয়াতে হয় বুলি, মেডিচিন খাই আছোঁ ছাৰ, বিষটো তললৈ নামি গৈ আছে। তাৰ মিনিংটো হ'ল যে পাথৰটোও তললৈ নামি গৈ আছে, তললৈ নামি গৈ আছে, মানে বিষটো তললৈ নামি গৈ আছে তেনেকুৱা। তো এতিয়া সেইটো হ'ল কথা। বাট কথাটো এনেকুৱা হয় যে আমাৰ মেক্সিমাম ষ্ট'ন যেতিয়া জন্ম পায়, তেতিয়া ষ্ট'নবিলাক কেলিক্সত জন্ম পায়, মানে কিডনীটোৰ ভিতৰত নন অবষ্ট্ৰাকটিভ ষ্ট'ন বুলি কয়। সেইটো ষ্ট'নে বিষ নকৰে কেতিয়াও। যেতিয়া নামি আহি পাইপডাল ব্লক কৰে তেতিয়া কিডনীটো ফুলি যায়, আৰু ফুলিলেহে বিষ হয়। তেনেকুৱা ভিতৰত হৈ থাকিলেও গম নাপায়। কিন্তু সেই বেক পেইনৰ কাৰণে কিছুমানে যেতিয়া আমি আল্ট্ৰাচাউণ্ড কৰে তেতিয়া ষ্ট'নটো গম পায়। মই এইটো সুধিম বুলি ভাবিছিলোঁ, ধৰক মই বহুত গাড়ী চলাই আছোঁ, মোৰ কেতিয়াবা বেক পেইন হয়। তো বেক পেইনটোৱেই কিডনী ষ্ট'নৰ লক্ষণ হ'ব পাৰে নেকি? একজেক্টলি। আমাৰ এই দুটাই, মানে যিমান পেচেণ্টছ আহে আমাৰ পেচেণ্টছবিলাক যায় অৰ্থপেডিক্সত বেক পেইন লৈ কিনে, বেক পেইনৰ পেচেণ্টছখিনি আমাৰ তাত নাহে, বিকজ বেক পেইনটো হয় ইয়াতে, ছেইম জেগাতে কিডনী ষ্ট'নটো থাকে ইয়াতে হয়। খালি কথাটো কি, ডিফাৰেঞ্চটো কি হয়, কিডনীটো ব্লক হ'লেহে পেইন হ'ব, আৰু যদি কিডনী ব্লক নহয় পেইন নহয়, বস্তু তেনেকুৱা। আৰু বেক পেইনৰ কেৰেক্টাৰিষ্টিকটো এইটোৱে হয় যে আপুনি ক'লে যে গাড়ী চলাই থাকোঁতে যদি বিষ হয়, তাৰমানে সেই বিষটো, বেক পেইনৰ বিষটো হ'ল এটা কনষ্টেণ্ট বিষ, অলপকৈ হৈ থাকে, কিবা বস্তু দাঙিলে বিষালে। কিডনী ষ্ট'নৰ বিষটো বেলেগ। কিডনী ষ্ট'নৰ বিষ অল অফ আ ছাডেন একো কাম কৰি, মানে নৰ্মেল কাম কৰিছে, ছাডেনলি বহুত বেছি চিভিয়াৰ বিষ হ'ব,
পেটৰ বিষত মানে আপুনি ইনজেকশ্যন ল'ব লগা হৈ যাব পাৰে বা বমি বমি লাগিব পাৰে মানে একদম মাথা ঘূৰাই যাব পাৰে সেইটো হ'ল কিডনী ষ্টনৰ বিষ অ'কে বেক পেইনটো তেনেকৈ নাহে কেতিয়াও মানে পেইনৰো লক্ষণ থাকে য়েছ এইটো কলিকি পেইন বুলি কয় এইটো মানে যিটো আমাৰ কিডনী ষ্টনৰ পেইন এইটো কলিকি পেইন বুলি কয় মানে বহুত চিভিয়াৰলি আহি যায় অলপ সময়ৰ ভিতৰত আৰু বাকী থাকিলে বেক পেইনটো যিটো থাকে সেইটো শ্ল'লি আহে তো এনেকুৱা আৰু বেছিকৈ সঁচাকৈ দেই মানুহৰ জীৱনত মানে দেহৰ বিষৰ ওপৰতো যে নিৰ্ভৰ কৰে বেমাৰৰ লক্ষণ বেলেগ বেলেগ নহয় জানো ইণ্টাৰেষ্টিং কিন্তু গোটেই মানুহৰ শৰীৰটোৰ কথাখিনি যদি আমি জানিবলৈ চেষ্টা কৰোঁ ইয়াৰ ওপৰতে আহিলোঁ এতিয়া ষ্ট'ন নোহোৱা মানুহতো সংখ্যা কমেই এপ্ৰক্স এটা আমি গড় যদি চাব বিচাৰোঁ 100জনৰ ভিতৰত কিমানজনৰ থাকে 100জনৰ ভিতৰত আমাৰ একচুৱেলি চাপ'জ যদি লাইফ টাইম মানে বেচিকেলি এইটো লাইফ টাইম ইঞ্চুৰেঞ্চ বুলি কয় যিখিনি আমাৰ মানে কেলকুলেশ্যন কৰা থাকে মানে এজন মানুহৰ মানে চাপ'জ গোটেই লাইফ টাইমত মানে 5 to 10% চান্স এটা থাকে ষ্ট'ন হোৱাৰ তো তেনেকুৱা হয় বেচিকেলি 100জনৰ ভিতৰত নহ'ব 1000ৰ ভিতৰত চাপ'জ 10জন মানুহ থাকিব পাৰে আৰু যিসকলৰ নহয় তেওঁলোকে কি খায় কি কৰে একচুৱেলি তেওঁলোকৰ নহয়ে যে মানে কি হয় এতিয়া এটা কথা থাকে তাতে মানে এটা মানে ফেক্টৰ এটা থাকে নিউক্লিয়েটিং ফেক্টৰ বুলি কয় আৰু মানে বেচিকেলি মানে আমাৰ ইউৰিনটোৱে মানে এনেকুৱা থাকে য'ত মানে আমাৰ ফেক্টৰ্ছবিলাকৰ কাৰণে ষ্ট'ন নহয় পানী কমকৈ খাই তথাপিও ষ্ট'ন হয় আৰু কিছুমান পানী বেছিকৈ খালেও ষ্ট'ন হয় তো এই নিউক্লিয়েটিং ফেক্টৰ্ছ কিছুমান থাকে আমি যে বটলবিলাক খাওঁ যিবিলাক আমি যে এই মানে বেচিকেলি এলকালাইজাৰ বুলি যিবিলাক কয় যিবিলাক পাথৰ নোহোৱাৰ কাৰণে যে খাওঁ তাতে পটাছিয়াম থাকে মেগনেছিয়াম থাকে চাইট্ৰেট থাকে এই পটাছিয়াম মেগনেছিয়াম চাইট্ৰেটবিলাক আমাৰ বেলেগ বেলেগ ফ্ৰুটছতো থাকে মানে খাদ্যত থাকে যিবিলাক মানে আমাৰ খালে পেচাবটোত এনেকুৱা হয় যে সি মানে গলাই দিয়ে ষ্ট'ন হ'বলৈ নাপায় তাৰমানে তো সেইটোৰ কাৰণে তাৰমানে আমাৰ বেচিকেলি ডায়েটটো বহুত ইম্পৰ্টেণ্ট হয় তেনেকুৱা অ'কে আচ্ছা মই এজ এ আপোনাক ডক্টৰ হিচাপে সোধোঁ আপোনাৰো পৰিয়াল আছে আপোনাৰো সংসাৰ আছে আপোনাৰ ঘৰত কেনেকুৱা হয় যিটো আমি আপোনাৰ পৰা শিকিব লাগে এজ এ ইউৰলজিষ্ট আপুনি কি পৰামৰ্শ দিব বিচাৰে আপোনাৰ ঘৰখনত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ডায়েটটো কেনেকুৱা হয় একচুৱেলি ডায়েটটো একচুৱেলি চব ছেমেই হয় আমিতো চব কথাটো কেনেকুৱা হয় যে চবেই ডে টু ডে নৰ্মেল লাইফষ্টাইলে আমি অসমীয়া মানুহ অসমীয়া খানা নিচিনাই খাওঁ তো আমাৰ অসমীয়া খানাখিনি এজ এ হোল যদি চাব যায় হেল্ডি হয় তাতে কোনো ডাউট নাই আমি মেক্সিমাম বইলে খাওঁ জাংক ফুড খুব কমেই খোৱা যায় ঘৰৰ খানাখিনিততো জাংক নাথাকেই তো যদি ঘৰৰ খানাখিনি নৰ্মেলি খোৱা যায় নিয়মিতভাৱে যদি চব খোৱা যায় তেতিয়াও পাথৰ নহয় প্ৰথম যেনেকুৱা পাথৰ হোৱাৰ মানে কি হয় একমাত্ৰ ৰিজন হয় পানী কম খোৱাটো মষ্ট ইম্পৰ্টেণ্ট পানী কম খালে মানে কি পেচাবটো কনচেনট্ৰেট হৈ ওলায় তো লং টাৰ্ম চান্সটো বাঢ়ি যায় মানে বুজিছোঁ পাথৰ মহিলাৰ বেছি হয় নে পুৰুষৰ বেছি হয় কোনোবাই কয় যে মহিলাৰ বেছি হয় নাই মহিলাৰ বেছি নহয় মানে মেলছত হয় ইঞ্চিডেঞ্চটো অলপ এইটো ইঞ্চিডেঞ্চ ভেৰি কৰে কিন্তু এৰিয়া ৱাইজ হওক বা মানে বেচিকেলি ষ্টেট ৱাইজ হওক কিছুমান বেলেগ বেলেগ জেগাত বেলেগ বেলেগ হয় অলমষ্ট চিমিলাৰ বুলি ক'ব পাৰে মানে কোনোবাই কয় ন মহিলাসকলে প্ৰস্ৰাৱ ধৰি ৰাখে য'ত ত'ত তেওঁলোকে ইউৰিনেট নকৰে সেইটো কথাটো সেইটো ইউটিআইৰ লগত ৰিলেটেড ইউৰিনেটৰী ইনফেকশ্যনৰ লগত অ'কে আপুনি ক'লে যে জেগা ভেদেও বেলেগ বেলেগ হয় কিয় হৈছে ৰিজন আছে তাৰমানে কি হয় টেণ্ডেঞ্চি বেচিকেলি টেণ্ডেঞ্চিটো কেনেকুৱা হয় তাৰমানে পানীটোত কি থাকে এতিয়া এইটো আমাৰ ইয়াতে পানীত কি আছে আমি ৰিচাৰ্চ কৰা নাই খুব আমাৰ ইঞ্চিডেঞ্চটো নৰ্মেল ইঞ্চিডেঞ্চত পৰে কিছুমান যেনেকৈ বেলেগ জেগা আছে মানে ইণ্ডিয়াৰো জেগা আছে যিবিলাক নৰ্থৰ ফালে বেছি ষ্ট'ন হয় ৰিপৰ্টিং আছে তেনেকৈ ৱৰ্ল্ড অভাৰত মানে বেলেগ বেলেগ জেগাত মানে পানীৰ কাৰণে বা খাদ্যৰ কাৰণে হাৰ্ড ৱাটাৰ ছফ্ট ৱাটাৰ বুলি ক'ব পাৰি চিম্পল ভাষাত তো পানীটোৰ কাৰণে তাৰমানে আমাৰ হেৰিটো যিটো পাথৰ হোৱাৰ টেণ্ডেঞ্চিটো অলপ বেছি থাকে তেনেকুৱা অ'কে আৰু ইয়াৰ পিছত যদি আহোঁ তেতিয়াহ'লে কি খাব লাগে আমি নোখোৱাখিনি কথা পাতিলোঁ কি খালে এইবিলাকৰ পৰা আমি অলপ ঠিককৈ থাকিব পাৰোঁ একচুৱেলি যদি আমি নোখোৱাখিনি বাদ দি দিওঁ তেতিয়া বাকীখিনি চব খাব পাৰোঁ তো কেনেকুৱা মই কৈ আছোঁ বস্তুটো যেনেকৈ 4টা বস্তু এটাটো হ'ল আমি মাছ মাংসৰ কথাটো ক'লে তো মাছ মাংস এনেকুৱা নহয় যে মাইনাছ কৰি দিব লাগে মাছ মাংসটো নৰ্মেল খালে হ'ব ৰেড মিটটো অলপ বেয়া ৰেড মিটটো বহুতেই বেয়া ৰেড মিটটো বেয়া ৰেড মিটৰ জেগাত যে আমি চিকেন খালোঁ বা ফিছ খালোঁ সৰু মাছ খালোঁ হেল্ডি অলৱেজ হেল্ডি তো মডাৰেট এমাউণ্ট খালোঁ প্ৰব্লেম নাই তো সেইটো হ'ল ইউৰিক এচিডৰ কাৰণে ছেকেণ্ডটো হ'ল অক্সিলেটৰ কাৰণে আমাৰ যিবিলাক মাটিৰ তলৰ কচুজাতীয় বস্তু থাকে সেইবিলাকত অক্সিলেটছ থাকে নাটছ থাকে চকলেটছ হওক বা এইবিলাক স্পিনেছ হওক গোটেইবিলাক মানে পালেং শাক এইবিলাকত গোটেই অক্সিলেটছ থাকে তো অক্সিলেটছ থকা বস্তু এনেকুৱা যে মাইনাছ কৰিব লাগে মানে নিয়মিত খালে হ'ল বা কম খালে ভাল আৰু বেছি পৰিমাণৰ আমাৰ চাইট্ৰেটটো দৰকাৰী চাইট্ৰেট মানে হ'ল টেঙা চেঙা যিখিনি থাকে অলপ টেঙা খাব লাগে বিকজ ভিটামিন চিটো আমাক লাগে বাট এক্সেছ নালাগে আমি যে টেঙা খাওঁ টেঙা খালে যে ঘাঁ পকে বুলি কয় সেইটো একচুৱেলি বেছিকৈ খালে হ'ব যে হাইপাৰ ভিটামিনোচিছ হৈ যায় কাজি নেমুটো ভাল য়েছ কাজি নেমু 2 পিচ খাওক একো প্ৰব্লেম নাই তেনেকৈ ৰাতিপুৱা উঠি মোৰ কথাটো কৈছোঁ য়েছ ৰাতিপুৱা উঠি মই গৰম পানীত নেমু এগিলাচ খাওঁ গুড হেবিট এইটো এইটো বেয়া নহয় ভাল ডেফিনেটলি ভাল আৰু হালধি খোৱাটো আৰু ভাল সেইটো ইমিউনিটি দিয়ে অ'কে এই বস্তুটো মই প্ৰায় খাওঁ মানে সপ্তাহত 2-3 দিন খাব চেষ্টা কৰোঁ পাৰে সেইটো ইমিউনিটি দিয়ে আমাৰ চৰ্দি কাহবিলাক নহয় তেনেকৈ অ'কে
ভাল বস্তুৱে খাই আছোঁ তেতিয়াহ'লে খোৱাটো সেয়াই মানে মেইনটেইন ৰাখিলে নহয় পটককৈ আৰু বুজিছোঁ ছাৰ কামৰ প্ৰেছাৰত আমি পাহৰি যাওঁ একচুৱেলি বেছিকেলি আমি মানে পানীটো বেছি খাব লাগে সেইটো পাহৰি যাওঁ এতিয়া আহিলোঁ চিকিৎসা ছাৰ কাৰণ সেইটো এটা খুব ডাঙৰ কথা যে 3টা প্ৰশ্ন থাকে ছাৰ ইয়াত চিকিৎসা মেডিচিন খালে আমাৰ ওলাই যায় নে ষ্ট'ন 1 নম্বৰ 2 নম্বৰ প্ৰত্যেকটো ষ্ট'নৰে অপাৰেশ্যন কৰিবই লাগিব নেকি ছাৰ এই প্ৰশ্নটোৰ উত্তৰ লাগে ছাৰ হয় তো এতিয়া কুৱেশ্যনটো হয়তো চবেই সোধে যে ছাৰ মেডিচিন ওলাবনে নাই সেই আনচাৰটো একচুৱেলি অলপ চিম্পলে হয় তাৰমানে আমাৰ যিটো কিডনিৰ পাইপ থাকে কিডনিৰ পাইপৰ চাইজটো যদি চাওঁ ডায়েমিটাৰ মানে সেইটো 5 মিলিমিটাৰমান হয় তো যিবিলাক ষ্ট'ন আমাৰ 5 মিলিমিটাৰতকৈ সৰু থাকে সেইবিলাক ষ্ট'ন মেক্সিমাম চান্স থাকে সি পেচাবৰ ৰাস্তাতে ওলাই যাব আপ টু 1 চেণ্টিমিটাৰ ওলাই যায় বাট মোৰ দেন 1 চেণ্টিমিটাৰটো প্ৰব্লেম হৈ যায় ফচি যাব ৰাস্তাত তো যিবিলাক ডাঙৰ চাইজৰ ষ্ট'ন থাকে বা যিবিলাক ষ্ট'ন মানে ছাপ'জ 5 মিলিমিটাৰৰ পৰা 10 মিলিমিটাৰ ভিতৰত আছে বাট সি ব্লক কৰি আছে কিডনিত ইনফেকশ্যন কৰি আছে তো সেইবিলাক ষ্ট'ন আমি চাৰ্জাৰী খালে আগবাঢ়িব লাগে ডাঙৰ ষ্ট'নবিলাক বেছিকেলি অ'কে আৰু এটা প্ৰশ্ন আহে ছাৰ মানে যদি আপুনি বেছিকৈ পেইন কিলাৰ খাই থাকে কোনোবাই কয় ন কিডনি ফেইলিয়াৰ হ'ব য়েছ হয় নে এইটো হয় তাৰমানে কি হয় আমি এতিয়া এটা যেনেকৈ আমাৰ মেডিচিন থাকে বেছিকেলি এনালজেচিক এনচেইডছ বুলি কয় এনচেইডে 2টা প্ৰব্লেম কৰে বেছিকৈ ল'লে এটাটো হ'ল গেষ্ট্ৰিক আলচাৰ কৰে আৰু কিডনিত প্ৰব্লেম কৰে কিডনিটো মানে লাহে লাহে ক্ৰনিক কিডনি ফেইলিয়াৰলৈ লৈ যায় তো এইটো কাৰণে এভইড কৰিব লাগে সেইটো পেইন কিলাৰ যিটো আমাৰ এনালজেচিক মানে এনচেইডছ বুলি কয় যেতিয়া খুব বেছি লগা হ'লেহে ইউজ কৰিব লাগে ৰেগুলাৰ বেচিছত পেইন কিলাৰ খোৱাতকৈ মানে এইটো ডায়েগনচিছটো কৰা বেছি ইম্পৰ্টেণ্ট মানে যে কিডনিত কিবা প্ৰব্লেম আছে নেকি পেইন হৈ আছে তেনেকুৱা অল্টাৰনেটিভ বহুত থাকে যেনেকৈ পেৰাচিটামল থাকে ট্ৰামাডল থাকে এইবিলাক অল্টাৰনেটিভ হয় যিবিলাক মানে আপোনাৰ কিডনি ফেইলিয়াৰত নকৰে তো আমি যেতিয়া ছাপ'জ পেচেণ্টে পেইন লৈ আহে আমি ইউজুৱেলি ডাইক্ল'ফেনাকটো এভইডে কৰোঁ আমি মেইনলি দিওঁ বাকীবিলাক আৰু তেনেকৈ মুঠৰ ওপৰত এটা কথা বুজিলোঁ ছাৰ পেইন হ'লে পেইন কিলাৰ খোৱাতকৈ ডায়েগনচিছটো কৰি লোৱা বেছি কৰি লোৱাটো ভাল সেইটোৱে কথা য়েছ তেতিয়া গম পোৱা যায় যে আপোনাৰ আচলতে হৈ কি আছে ভিতৰত ইমাৰ্জেঞ্চি ক্ষেত্ৰত পেইন কিলাৰ খাবই লাগিব সেইটো প্ৰব্লেম নাই সেইটোতো হয় ৰেগুলাৰ বেচিছত খাব নালাগে আগতে বহুতে কয় মানে পেইন আকৌ পেইন কিলাৰ দিয়াৰ লগে লগে গেছৰ টেবলেট দি দিয়ে হয়তো খায় নহ'লে গেষ্টাইটিছ বাঢ়ি যাব যে বাঢ়ি যায় অ'কে আৰু এটা আপুনি ফিল কৰে নে ছাৰ আজিকালি যে ঘৰে ঘৰে ডক্তৰ হৈছে হয় এই বস্তুটো আপুনি ফিল কৰে নে কিবা এটা হ'লেই ঘৰত হয় পত্নী নহয় মা নহয় দেউতা ঘৰত এনেকুৱা এজন ডক্তৰ থাকে যিজন ডক্তৰে কোনো ধৰণৰ MBBSো নহয় সেই ডক্তৰৰ পৰা বাচি থাকিব লাগে একচুৱেলি কি হয় সেইখিনি এক্সপিৰিয়েঞ্চৰ পৰা তো মোৰ ঘৰতো চাপ'জ মা আছে তো তেখেত নন মেডিকেল হয় তো তেখেতেও তাৰমানে কিছুমান বস্তু ফ'ল' কৰে বাট এটা কথাটো কি হয় আমি যিবিলাক আমাৰ ট্ৰেডিশ্যনেলি ফ'ল' হৈ আছে তো এনেকুৱা মই যিখিনি দেখাত মোৰ এক্সপিৰিয়েঞ্চ আছে ট্ৰেডিশ্যনেলি যিখিনি ফ'ল' হৈ আছে আমাৰ নন চাইণ্টিফিক নহয় দিৰ অকল চাইণ্টিফিক দুটা এটা থাকিব পাৰে মেবি বাট মষ্ট অফ দেম চাইণ্টিফিক অনলি কেঁচা হালধিটোৱে ফৰ এক্সাম্পল সেইটোৰ ইমিউনিটিৰ গুণ আছে সেইটোতো আমি ক'তো কিতাপত লিখা নাই বাট সেইটো বহুত দিনৰ পৰা চলি আছে মই সেইখিনি বন ঔষধৰ কথা কোৱা নাই ছাৰ কি কথা কিছুমান যে আমাৰ ঘৰত অট'মেটিকেলি কিছুমান ডক্তৰ বৰ্তমান সৃষ্টি হৈছে গুগল চাই পেলাই মই সেইটোৰ কথা কৈছোঁ সেই কথাটো বুজি পাইছোঁ সেইটো বাৰু ঠিক আছে সেইটো মানে ইনিচিয়েলি অলপ চাব পাৰিব চাই কিনে আকৌ এডভাইচটো লোৱাটো ভাল আৰু ডক্তৰৰ একজেক্টলি খৰচ কিমান মান হয় ছাৰ যদি কিডনিত ষ্ট'ন হৈছে লাহে লাহে একদম সাধাৰণ পৰিয়াল এটা আৰু তেওঁলোকৰ ঘৰৰ উপাৰ্জন একেবাৰে কম বহুত পেইনত আছে মানে কি হয় সেইটো বেছিকেলি ডিপেণ্ড কৰে হস্পিটেলখনৰ ওপৰতো ডিপেণ্ড কৰে বা আগতকৈ কমিছে খৰচ কমিছে ডেফিনেটলি কমিছে ৰিজন আছে কিছুমান যেনেকৈ ছাপ'জ আগত কিয় কমিছে কমাৰ হ'ল আমাৰ লেজাৰ্ছবিলাকে এভেইলেবল হৈ গৈছে এণ্ডস্কোপছবিলাক এভেইলেবল হৈ গৈছে অলপ সস্তা হৈ গৈছে বেছিকেলি তেনেকুৱা তো ৰেডিলি এভেইলেবল হৈছে গভৰ্ণমেণ্টৰ আণ্ডাৰত বহুত স্কিমছ আহি গৈছে যিবিলাক মানে কাভাৰ কৰে তো বেছিকেলি মানে এফৰ্ডেবিলিটিটো মানে কিডনি ষ্ট'ন হ'লে তাৰমানে কোনো প্ৰব্লেম নাই আৰু মানে এভৰি ওৱান কেন চুজ হিজ অ'ন ট্ৰিটমেণ্ট এটলিষ্ট অসমত মানে এইটো প্ৰব্লেম নাই আৰু মানে কিডনি ষ্ট'ন হ'লে যে বহুত টকা খৰচ কৰি বাহিৰলৈ যাব লাগিব তাৰ কোনো কথা নাই সেইটোতো নাই এটা সাধাৰণ বেমাৰ কিডনি ষ্ট'ন সাধাৰণ বেমাৰ বুলি ক'ব পাৰে ৰেগুলাৰ বেচিছত হয় চবৰে বেছিকেলি সেইটো ছাবজেক্টটো কিমান এডভান্স হৈছে মই যদি চাব যাওঁ মোৰ কলিগছো আছে বহুত চব এভৰি ওৱান ছিনিয়ৰ জুনিয়ৰ চব আছে তো ইউৰ'লজি চবতকৈ এডভান্স ফৰ্মত আছে বুলি ক'ব পাৰি ইন আছামত অ'কে সেইটো আমাৰ কাৰণে ভাল খবৰ যে মানে ইউৰ'লজিৰ সমস্যাখিনি বৰ্তমান সময়ত লাহে লাহে চৰ্দি জ্বৰৰ নিচিনা হৈ গৈছে ইয়াত ট্ৰিটমেণ্ট হৈছে যদি কিডনি ফেইল হয় তাৰ চিকিৎসা কেনেকৈ হৈছে অকণমান ইয়াৰ পৰা ষ্ট'নৰ পৰা অলপ বাহিৰলৈ গৈছে আমি যেনেকৈ চাপ'জ আমি চাৰ্জিকেল হয় তো আমি ইউৰ'লজিষ্ট বুলি কওঁ আমাৰ এজন কাউণ্টাৰ পাৰ্ট বা আমাৰ কলিগ থাকে নেফ্ৰলজিষ্ট মেডিচিনৰ যিখিনি থাকে তো কিডনি ফেইলিয়াৰটো মেইনলি নেফ্ৰলজিষ্টে চায় বাট কিছুমান কাৰণ থাকে ইউৰ'লজিকেল কাৰণ যিটো কাৰণে কিডনি ফেইলিয়াৰ হ'ব পাৰে ডেট ইজ ইম্পৰ্টেণ্ট তো সেইটো একচুৱেলি মানে ট্ৰিটেবল কাৰণ মানে নৰ্মেল এজন মানুহৰ যেতিয়া আমাৰ কিডনি ফেইলিয়াৰ হয় তেতিয়া কিডনিকেইটা বেয়া হোৱাটো কিডনি ফেইলিয়াৰ হয় অট'মেটিকেলি নিজৰ ফালৰ পৰা বেয়া হৈছে আৰু কিছুমান ভাল কিডনি অকল পাথৰৰ কাৰণে বা পেচাব ব্লক হোৱাৰ কাৰণেও বেয়া হৈ যায় সেই কিডনি ফেইলিয়াৰটো প্ৰিভেণ্টেবল হয়
দুটা হ'ল এটা হ'ল কিডনি ষ্টোন যদি দুটা ছাইডে কিডনি একেলগে ব্লক হৈ যায় পাথৰ একে সময়তে যিটো বহুত ৰেয়াৰ হয় তেতিয়া আমাৰ কিডনি ফেইলিয়াৰ হৈ যাব পেচেণ্টৰ ছেকেণ্ডটো হ'ল যদি পেচাবটো ব্লক হৈ বহুত দিনৰ পৰা পেচাবটো বোলে পেচেণ্টৰ লাহে লাহে হৈ থাকে বল দি থাকে তো প্ৰেছাৰটো পৰি সেই কিডনি দুটা ফুলি যায় হাইড্ৰনেফ্ৰছিছ বুলি কয় আৰু তেনেকুৱা হৈ কিনে লাহে লাহে দেখিব যে ক্ৰিয়েটিনটো বাঢ়ি গৈছে আৰু কিডনিকেইটা পাতলা হৈ গৈছে দুটা কিডনি তো দ'জ আৰ প্ৰিভেণ্টেবল মানে সেই দুটা মানে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ তেনেকুৱা ইনফেক্ট মানে কি হয় বহুত যেতিয়া এনেকৈ কিডনি ব্লক হৈ আহে কিডনি ফেইলিয়াৰ হয় তেতিয়া আমি যেতিয়া ষ্টোন চাৰ্জাৰীকেইটা যদি কৰি দিয়া যায় বা ষ্টোনকেইটা উলিয়াই দিয়া যায় তেতিয়া আকৌ কিডনিটো নৰ্মেল হৈ যায় মানে একেবাৰে আগৰ নিচিনা হৈ যায় লিভাৰৰ নিচিনাকৈ কিডনি ৰিফৰ্ম হয় বাট কথাটো কি হয় সেইটো আমাৰ ক্ষেত্ৰত যদি চাওঁ যদি মানে ইউৰলজিকেল ক্ষেত্ৰৰ কথা কৈছোঁ সেইটো হাইড্ৰনেফ্ৰছিছটোৰ ওপৰত ডিপেণ্ড কৰে আমাৰ নৰ্মেলি পাইপত কিডনিটো ষ্টোনটো যেতিয়া ব্লক হয় তেতিয়া কিডনিটো নুফুলে তেতিয়া হাইড্ৰনেফ্ৰছিছ হৈ কিনে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 লাষ্ট তো গ্ৰেড 4 কিডনি ফেইল নহয় সেইটো কিডনিটো ফুলাটো কথা কৈছোঁ হাইড্ৰনেফ্ৰছিছ পাতলা হৈ যায় যে কিডনিটো তো যদি বহুত দিন পাইপত ব্লক হৈ থাকে কিডনিটো ফুলি বহুত পাতলা হৈ যায় তেতিয়া কিডনিটো অলপ দুৰ্বল হ'লে বেছি হয় বাট আমি সেইটো ষ্টেজলৈ নাপায় আজিকালি মেক্সিমাম আল্ট্ৰাচাউণ্ড কৰি আমি গমেই পাই যাওঁ তো 1-2 গ্ৰেডত মানে যদি ষ্টোনটো ওলাই দিয়া যায় বা ব্লকটো ক্লিয়াৰ কৰি দিয়া যায় তেতিয়া 100% মানে ঠিক হৈ যায় কিডনি ফেইল শব্দটো যে আমি ব্যৱহাৰ কৰোঁ ছাৰ কিডনি ফেইল শব্দটোৰ অৰ্থটো কি ছাৰ কিডনি ফেইল মানে হ'ল আমি বডিয়ে তাৰমানে আমাৰ কিডনিকেইটাৰ কি কাম ক্ৰিয়েটিনিনটো যিটো থাকে ক্ৰিয়েটিনিনটো লাগে ফিল্টাৰ লাগে ফিল্টাৰ বেচিকেলি ফিল্টাৰ চিম্পল ভাষাত তো ফিল্ট্ৰেশ্যন প্ৰচেছটোত যদি হেম্পাৰ হয় তেতিয়াহ'লে আমাৰ বডিত বেচিকেলি যিবিলাক মেটাবলাইটছ থাকে এক্সক্ৰিটৰী প্ৰডাক্টবিলাক বাঢ়ি গৈ থাকিব ফুলি এইটো কাৰণে প্ৰব্লেমবিলাক হয় তো কিডনি ফেইল মানে হ'ল কিডনিটোৱে তাৰমানে যিমান কাম কৰিব পাৰে সিমান কৰা নাই তো সেইটো পাৰ্চেণ্টেজ থাকে সিহঁতৰ ষ্টেজ থাকে কিছুমান 1 2 3 4 5 বুলি কয় CKD ষ্টেজ বুলি কয় তো আমি ক্ৰিয়েটিনিনটো অলপ যদি বাঢ়ি যায় তেতিয়াহ'লে এইটো কিডনি ফেইল টাৰ্মটো দিয়া যায় বাট ফেইলিয়াৰটো একেবাৰে লাষ্ট ষ্টেজটোকে ফেইলিয়াৰ বুলি কয় লাষ্ট ষ্টেজটো 5ৰ পিছত ছাৰ 5th CKD 5 বুলি কয় অ'কে সেইটো মানে বেচিকেলি নেফ্ৰলজিষ্টৰ আণ্ডাৰত থাকে বাট ষ্টিল মানে সেই বস্তুটো তাৰমানে হ'ল যেতিয়া ডায়েলিচিছ লাগি থাকে গম পাইছোঁ সেইটোৱে তেনেকৈ অ'কে ছাৰ আৰু এটা প্ৰশ্ন সোধোঁ আমাৰ কিডনি দুটা যদি দুটা কিডনি তেতিয়াহ'লে আমাৰ বাই চান্স যদি আমাৰ এটা কিডনিৰ পাইপত যদি আমাৰ ষ্টোন জমা হৈছে তেতিয়াও বিষ হ'ব আৰু দুইটা যদি বন্ধ হৈছে তেতিয়াও বিষ হ'ব এটা যদি খোল খাই থাকে তেতিয়াও সেই বস্তুটো অকণ বুজাই দিওঁ তাৰমানে কি হয় আমি যদি ৰাইট চাইডে কিডনিটো আছে লেফ্ট চাইডে কিডনি আছে ৰাইট চাইডে ছাপ'জ পাইপত আহি কিনে ব্লক হ'ল আমাৰ বিষ হ'ব বাট আমাৰ লেফ্ট চাইডৰ কিডনিটো দি পেচাবটো হৈ থাকিব ধুনীয়াকৈ সেইটো প্ৰব্লেম নাই তো আমি পেচাবৰ কোনো প্ৰব্লেম নাই পেচাব বন্ধ হ'ব যদিহে দুটা কিডনি একেলগে ব্লক হয় বিষটো কিন্তু ৰাইট চাইডে হ'লে ৰাইট চাইডে হ'ব লেফ্ট চাইডে হ'লে লেফ্ট চাইডে হ'ব তেনেকুৱা অ'কে ছাৰ ভাবি লওক আমাৰ অংগ যদি ধৰোঁ আমাৰ চকু দুটা দিছে কাণ দুখন দিছে হয়নে ছাৰ কিডনি দুটা দিছে হয়নে ছাৰ জিভা এখনেই দিছে ছাৰ মিডলাইনত থকাখিনি এটাই হ'ব গতিকে যদি আমি মানে জিভাৰে কম খাওঁ অকণমান যদি তাক ব্ৰেক দি খাওঁ ৰাইট হয়নে ছাৰ আমি জিভাখন যদি চম্ভালোঁ তেতিয়াহ'লে আমাৰ দুটা বস্তু বাচি যাব ডেফিনেটলি হেল্ডি ডায়েট যদি মানে খাব পৰা যায় তেতিয়াহ'লে বডিটো হেল্ডিয়ে থাকিব আৰু সেইটোৱে কথা একজেক্টলি অৰ্গেন ডনেশ্যনৰ ওপৰত কি কয় ছাৰ আপুনি কিডনি ডনেট কৰিব পাৰি ছাৰ কিডনি ডনেশ্যন কৰিব পাৰি সেইটো বাৰু মানে বেচিকেলি কি হয় যে যিটো আমাৰ ৰিলেটেড ড'নাৰ্ছ বুলি কয় আৰু আমাৰ ইয়াতে যিটো চলে তো সেইটো হ'ল মানে বেচিকেলি আউট অফ মানে হেৰি আৰু মানে নিজৰ হেৰিৰ কাৰণে আপুনি ডনেট কৰিব পাৰে ডেফিনেটলি সেইটো কিন্তু এটা কথা তাতে বেলেগ জেগাত বেলেগ ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে আৰু ছাৰ ইয়াৰ পিছত মই অকণমান আৰু তললৈ যদি যাওঁ তেতিয়াহ'লে প্ৰস্থেটৰ ওপৰত অকণ পাতিব পাৰি সময় কিছু আছে ছাৰ চ' প্ৰস্থেট কি হয় প্ৰস্থেটৰ পুৰুষৰ সমস্যা প্ৰস্থেট তো প্ৰস্থেট এটা গ্ৰন্থি হয় যিটো গ্ৰন্থি মানে আমাৰ যিটো পেচাবৰ মোনাটো থাকে মোনা আৰু তলত ইউৰেথ্ৰা থাকে সেই ইউৰেথ্ৰাত মানে এটা গ্ৰন্থি প্ৰস্থেট গ্লেণ্ড বুলি থাকে প্ৰস্থেট গ্লেণ্ডৰ কামটো কি হয় যে ৰিপ্ৰডাক্টিভ এজ যিটো হয় আমাৰ তেতিয়া তাৰমানে তাৰ পৰা এটা প্ৰস্থেটিক ফ্লুইড এটা ওলায় যিটো আমাৰ বেচিকেলি কপুলেশ্যন হওক বা ফাৰ্টিলাইজেশ্যনৰ কাৰণে হেল্প কৰে তো এই গ্লেণ্ডটোৰ এনেই নৰ্মেলি প্ৰব্লেম নহয় বাট দুটা এজ গ্ৰুপত বেলেগ প্ৰব্লেম দেখায় আমি যে মেক্সিমাম য়াং মানুহ যিখিনি আছে য়াং মেলছ আমাৰ নিচিনা বা আনকি য়াং পেচাবটো জ্বলা পৰা কৰে পেচাবটো অলপ ক্লিয়াৰ নোহোৱা নিচিনা অলপ বল দিব লাগে ডেট ইজ প্ৰষ্টেটাইটিছ তাৰমানে প্ৰষ্টেট গ্লেণ্ডটো এনলাৰ্জমেণ্ট হোৱা নাই বাট অলপ ইনফেকশ্যন হৈ থাকে সেইটো হ'ল আমাৰ য়াংখিনি যিখিনি আমাৰ 40 years ক্ৰছ কৰি গুচি গ'ল বা 45 হৈ গ'ল তেতিয়া লাহে লাহে আমাৰ এনলাৰ্জমেণ্টটো হয় প্ৰষ্টেটটো অলপ ডাঙৰ হোৱা ষ্টাৰ্ট হয় তো তেতিয়া জ্বলা পৰাটো নকৰে বাট পেচাবৰ ফ্ল'টো অলপ কমি যায় সঘনাই পেচাব লাগে লাগিলে তৎক্ষণাত যাব লাগে ৰাতি উঠিব লাগে তো এইবিলাক হ'ল BPH মানে বিনাইন এনলাৰ্জমেণ্টৰ প্ৰষ্টেটৰ লক্ষণ আৰু এটা যেতিয়া অলপ বেছি এজ হৈ যায় আমাৰ যেনেকৈ চাওঁ 60 years ক্ৰছ কৰিলোঁ 70 years ক্ৰছ কৰিলোঁ তেতিয়া এটা প্ৰষ্টেট কেঞ্চাৰ বুলি বস্তুটো যিটো থাকে এইটো অলপ চান্সেছটো বাঢ়ি যায়
বাট গুড নিউজটো এইটোৱে হয় যে প্ৰষ্টেট কেঞ্চাৰটো আৰ্লি স্ক্ৰিনিং কৰি ধৰা পেলাব পাৰে আজিকালি PSA বুলি এটা টেষ্ট থাকে এইটো টেষ্ট কৰিলে আৰামছে কৰিব পাৰে প্লাছ প্ৰষ্টেট কেঞ্চাৰটো ভেৰি শ্ল' গ্ৰ'য়িং হয় ইমানেই শ্ল' গ্ৰ'য়িং হয় যে যদি 80 years মানুহ এজনৰ প্ৰষ্টেট কেঞ্চাৰ হয় আৰু মেক্সিমাম হয়তো ল' গ্ৰেড হয় পেচেণ্টজন 90 years ক্ৰছ কৰি গুচি যাব বেলেগ কিবা কাৰণৰ কাৰণে ঢুকাব পাৰে বাট প্ৰষ্টেট কেঞ্চাৰটোৰ কাৰণে নুঢুকায় তো ডেট ইজ সেইটো হ'লে প্ৰষ্টেট কেঞ্চাৰৰ মানে বেচিকেলি চিলভাৰ লাইনিংটো আৰু এনেকুৱা অ'কে কিডনী ষ্টোনৰ পৰা কেঞ্চাৰ হ'ব পাৰে কিডনী ষ্টোনৰ পৰা কেঞ্চাৰ হ'ব একচুৱেলি পাৰে বাট সেইটো তাৰমানে অকণমান চান্সেছটো কম এটা টাইপৰ কেঞ্চাৰ থাকে ট্ৰেনজিশ্যনেল চেল কাৰ্চিনোমা বুলি কয় TCC বুলি কয় সেইটো এটা ৰেয়াৰ ফৰ্ম অফ কেঞ্চাৰ হয় য'ত বহুত দিন এটা ষ্টোন যদি পৰি থাকে তাৰ যেনেকৈ আমাৰ যদি এটা ঘাঁ লাগি থাকিলে যেনেকুৱা হয় তেনেকৈ তাৰমানে সেই ছালটোৰ ভিতৰত ঘাঁ লাগি কিনে কেঞ্চাৰ হ'ব পাৰে বাট সেইটো ৰেয়াৰ সেইটো মানে ৰেয়াৰ বেচিকেলি বহুত কম মানে ঘাঁ লগাৰ পিছত কিডনী কেঞ্চাৰটো বেলেগ কিডনী কেঞ্চাৰটো কি হয় কিডনী কেঞ্চাৰটো হ'ল কিডনীটোত কেঞ্চাৰ হয় পাথৰটো আমাৰ কিডনীটোত নহয় কিডনীৰ পৰা ওলোৱা পাইপডালত হয় তো পাথৰটো য'ত ঘঁহনি খাই থাকে তাতে হ'ব পাৰে এইটো ৰেয়াৰ কিডনী কেঞ্চাৰটো ডাইৰেক্টলি ৰিলেটেড টু ষ্টোন নহয় এটা কিডনী দি মানুহ জীয়াই থাকিব পাৰে নৰ্মেল পূৰা মোৰ লগৰ বন্ধু বহুত আছে জন্মগতভাৱেও বহুতৰ নাথাকে সেইটোৱে জন্মগতভাৱেও তাৰমানে এটা কিডনী থাকে বহুত য়েছ অ'কে ছাৰ বহুতখিনি কথা পাতিলোঁ আৰু আপোনাৰ ফালৰ পৰা কওক মোৰ প্ৰশ্ন প্ৰায়খিনি শেষ হৈছে তথাপিও আপোনাৰ ফালৰ পৰা মই জানিব বিচাৰিছোঁ মোৰ ফালৰ পৰা মানে কেনেকুৱা হয় বেচিকেলি কিছুমান ইম্পৰ্টেণ্ট কথা পাতিব পাৰি যেনেকৈ ছাপ'জ এটাটো হ'ল যে কিডনী ষ্টোন হোৱাৰ লগে লগে আমি আল্ট্ৰাচাউণ্ডখন কৰোঁ আল্ট্ৰাচাউণ্ডখন কৰাৰ পিছত আমি গম পাওঁ যে ষ্টোন এটা আছে বুলি সেই ষ্টোনটো যদি নন অবষ্ট্ৰাকটিভ হয় মানে সৰু ষ্টোন এটা থাকে 5 মিলিমিটাৰ 6 মিলিমিটাৰ ব্লক হৈ থকা নাই তেতিয়া কোনো চিন্তা নাই সেই ষ্টোনটো অপাৰেশ্যন নকৰিলেও চলি যাব আৰু প্ৰব্লেম নাই খালি নাম্বাৰটো বাঢ়িব নালাগে চাইজটো বাঢ়িব নালাগে আমি সেইটো কাৰণে মেডিচিন দি থাকোঁ যদি নাম্বাৰ বাঢ়ে চাইজ বাঢ়ে বা যদি ষ্টোনটো নামি আহি পাইপত ফচি গৈছে তেতিয়া কি হ'ব যে আমি ফ'ল' ৰাখিব লাগিব সেই ষ্টোনটো যদি ব্লক হোৱা ষ্টোন 5 মিলিমিটাৰটো আৰু কিডনীত থকা ষ্টোনটো বহুত পাৰ্থক্য আছে এটা ষ্টোনে কিডনী নষ্ট কৰিব পাৰে যিটো পাইপত থকা ষ্টোনটো লাহে লাহে কিডনীটো নষ্ট কৰিব পাৰে আৰু এটা ষ্টোনে গোটেই লাইফ লং থাকিলেও সেই কিডনী নষ্ট কৰিব নোৱাৰে তো অকল চাইজটো মেটাৰ নকৰে তাৰ পজিশ্যনটো মেটাৰ কৰে আৰু কিডনীৰ ওপৰত কি এফেক্ট কৰি আছে তো যদি ছাপ'জ পাইপত ষ্টোনটো আছে তেতিয়াহ'লে সেই ষ্টোনটো মেডিচিনেদি যদি ওলালে ভাল কথা যিটো 60-70% চান্স থাকে যদি এইটো নোলায় সেইটো সোনকালে তাৰ পৰা মানে আঁতৰাব লাগিব আৰু কথাটো বুজিলোঁ ছাৰ এজ ইউজুৱেল মই বাকী চিকিৎসক আহিলেও এইকেইটা প্ৰশ্ন কৰোঁ আপোনাকো কৰিব বিচাৰিছোঁ এইটো চিকিৎসাৰ লগতে জড়িত আপোনাৰ কথাও থাকিব ছাৰ ধৰক এজন চিকিৎসকজনৰ প্ৰথম যিটো অপাৰেশ্যন এজ এ চাৰ্জাৰী কৰা সেই দিনটো সকলোৰে মনত থাকে আপোনাৰ মনত আছেনে ছাৰ পঢ়ি থকা সময়তে নিশ্চয় আণ্ডাৰ ছুপাৰভিজন বুলি ক'ব পাৰি তো PG কৰি থকা সময়ত আমি সৰু চাৰ্জাৰীবিলাকৰ পৰা ষ্টাৰ্ট কৰোঁ প্ৰথমতে তেনেকৈ বেচিকেলি আমাক ছাৰবিলাক যিবিলাক থাকে ছাৰসকলে গোটেই গাইড কৰি কিনে তেনেকৈ মানে জাষ্ট লাইক এ ড্ৰাইভিং এ প্লেন আৰু বেচিকেলি ক'ত কৰিছিলে কাৰ লগত কৰিছিলে কোন আছিলে মনত আছেনে নাই সেইটো দিগদাৰী বাট কথাটো কি হয় যে মই যদি কওঁ বস্তুটো সেইটো আমি AMCতে ষ্টাৰ্ট কৰোঁ বিকজ আই ৱাজ এ চাৰ্জন ডে তো আই ডিড মাই চাৰ্জাৰী ফ্ৰম AMC আছাম মেডিকেল কলেজ তো তেনেকৈ আৰু বেচিকেলি মই এজন চিকিৎসক সিদিনা পাইছিলোঁ তেওঁৰ প্ৰথম যিজন ৰোগী হয় তেওঁৰ লগত আজিও সম্পৰ্ক আছে নাই সেইটো থাকে কিন্তু সেইটো মোৰো আছে থাকে নাই ছাৰ থাকে ডেফিনেটলি থাকে চিকিৎসক আৰু ৰোগীৰ মাজৰ সম্পৰ্ক আপুনি কেনেকৈ ভাবে ছাৰ সেইটো একচুৱেলি মানে 100% যেটা বেষ্ট হ'ব মানে ভাল হ'ব লাগে সেইটো ভাল হ'লে মানে কি হয় দুটা কথা থাকিলে এটাটো চিকিৎসকে ভালকৈ ট্ৰিট কৰিব পাৰিব বিকজ পেচেণ্টে গোটেইখিনি কথা ক'ব পাৰিব আৰু বহুত সংখ্যক পেচেণ্টে মানে কি হয় ভালকৈ কথা পাতিলে আৰু ডিছকাশ্যনটো ভালকৈ যদি কৰা যায় তেতিয়া আধা ট্ৰিটমেণ্ট হৈ যায় মানে চিন্তাটো বহুত হৈ থাকে নহ'লে মেডিচিনখিনিতো চবেই দিব কিন্তু যদি কথা পাতিব পাৰে ভালকৈ বাট সেইটোৱে টাইম কনষ্ট্ৰেণ্টটোৰ কাৰণে মানে কি হয় যে আমি চেষ্টা কৰোঁ মানে গোটেইখিনি মানে চব পেচেণ্টৰ লগত ভালকৈ কথা পাতিবলৈ সেইটোৱে আৰু চিকিৎসকৰ স্পৰ্শ যিটো কথা কোৱা হয় ন চিকিৎসক এজনে বাকী কি কৰে নাজানো তেওঁ যদি অকণমান ৰোগীজনক চুই পেলাই চায়ো 30% ৰোগ ভাল হৈ যায় বুলি কয় ডেফিনেটলি এতিয়া মোৰে চাপ'জ মোৰ এটা বেমাৰ হ'ল হোৱাৰ লগে লগে ময়ো চিকিৎসক মোৰ বেমাৰ হ'ল মই ক'ৰবাত গ'লোঁ বাহিৰত গৈ কিনে বা ইয়াতে কাৰোবাক দেখালোঁ তো তেখেতে যদি মোক ট্ৰিটমেণ্ট কৰোঁতে কথাখিনি কয় যে নাই চিন্তা কৰিব নালাগে চব ঠিক হৈ যাব তো মই যদিও জানো যে এই বেমাৰটোৰ কথাটো কি বাট তেখেতৰ মুখৰ পৰা শুনাৰ পিছত মোৰ 50% সাইকোলজিক্যালটো ভাল হৈ যাব ন কথাটো সেইটো বহুত মেন্টালি বহুত ষ্ট্ৰং হৈ যায় বহুত ইম্পৰ্টেণ্ট দ্যাটছ ছাৰ সিদিনা নুমল বৰা ছাৰ মোক আৰু নিতুমণি শইকীয়া ছাৰক এখন অনুষ্ঠানত মাতিছিলে মেডিকেল ইনষ্টিটিউট কিবা এখন তাত নুমল বৰা ছাৰৰ মোৰ ঘৰৰ ওচৰতে ছাৰৰ ঘৰ মই সৰুৰ পৰা তেখেতৰ কথা শুনি আহিছোঁ তেখেতটো আমাৰ কাৰণে লেজেণ্ড হয় চ' ছাৰে এটা ভাষণত এটা কথা কৈছিলে চব মেডিকেল ষ্টুডেণ্টে আছিলে ছাৰে কৈছিলে যে চিকিৎসক 3 প্ৰকাৰৰ থাকে এজন গুড ডক্টৰ
এজন বেড ডক্টৰ আৰু এজন গ্ৰেট ডক্টৰ এই বস্তুটোৰ ওপৰত আপুনি কেনেকৈ ভাবে ছাৰ গুড বেড এণ্ড গ্ৰেট বেডটোৰ কথাটো মই বেছি ক'ব নোৱাৰিম বাৰু গুড এণ্ড গ্ৰেটৰ কথাই ক'ব পাৰিম তো গুড ডক্টৰজন হ'ল মানে চাওক কথাটো এভৰি ওৱান যিমান আমি ডক্টৰ হৈছোঁ চবে চবৰে এইমটো গুড ডক্টৰ হয় আৰু গ্ৰেট ডক্টৰ হোৱাটো এইম থাকে তো গুড ডক্টৰখিনি গ্ৰেট হোৱাটো সেইটো মানে গ্ৰেটটো এতিয়া মানুহে ক'ব যে গ্ৰেট হয় বুলি দিয়কচোন নিজেতো ক'ব নোৱাৰি কোনো গ্ৰেট হয় বুলি বাট আমি এইমটো এজ এ ডক্টৰ এইটোৱে কৰোঁ যে পেচেণ্টছখিনিক ভালকৈ ট্ৰিট কৰিব লাগে পেচেণ্টছৰ ট্ৰিটমেণ্টটো চবতকৈ আগত যিজন ৰোগী এজন যেতিয়া আহে আমাৰ এইমটো এইটোৱে থাকে যে বেমাৰটো ডায়েগন'চিছ কৰিব লাগিব আৰু যিটোৰ কাৰণে আহিছে ৰোগীটোৰ ট্ৰিটমেণ্টটো চবতকৈ আগত আৰু সেইটো কৰি থকা অৱস্থাত যদি গোটেইখিনি চব ঠিকে থাকে তেতিয়া সেই ডক্টৰজন গ্ৰেট হৈ যায় বেছিকেলি গ্ৰেটটো ৰোগীয়ে দিয়া নাম ডেফিনেটলি সেইটো নিজে কৰা বস্তুটো হয় মানে চেষ্টাটো এইটোৱে চলিব লাগে যে আমি মানে মেইন এইমটো কি আমাৰ এইমটো চিম্পল হয় একদম চিম্পল যদি চাব যায় এইমটো হ'ল ট্ৰিটমেণ্টটো ভাল হ'ব লাগে ৰোগীজন ঠিক হ'ব লাগে সেইটো হ'ল মেইন এইম ছাৰ আজিকালি আৰু এটা প্ৰশ্ন খুব শুনিবলৈ পোৱা যায় ভুল চিকিৎসাৰ বলি হ'ল সংবাদ মাধ্যমে মানে এইটো বৰ বেলেগ ধৰণে এটা হেৰি কৰে এই ভুল চিকিৎসা শব্দটোৰ অৰ্থ কি ছাৰ ভুল চিকিৎসাটো মানে কি হয় বেছিকেলি ইগন'ৰেঞ্চ বুলি ক'ব লাগিব আমি ফৰ এক্সাম্পল মানে কেনেকুৱা হয় বস্তুটোৰ বিষয়ে যেতিয়া নাজানো তেতিয়া আমি ভুল চিকিৎসা বুলি ভাবোঁ বস্তুটো বাট সেইটোৰ ভিতৰত গৈ কিনে একচুৱেলি কি হৈছিল কি হোৱা নাই সেই কথাখিনি জনাটো জৰুৰী আৰু বস্তুটো তেনেকুৱা ডায়েগনষ্টিকটোৰ বহুত মানে চিকিৎসক আৰু মানে যিটো আমাৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ দিয়ে ন ছাৰ নহয় বেছিকেলি একচুৱেলি এইটো মানে মানে কি বুলি কয় ন মিছকমিউনিকেশ্যন বুলি ক'ব পাৰি ইটছ ভুল চিকিৎসা বুলি কথা মই সেইটো ক'ব নোৱাৰোঁ যে কোনটো চিকিৎসা ভুল হৈছে বিকজ সেইটো এটা ভেগ টাৰ্ম হ'ব বাট কথাটো কি হয় যে মিছকমিউনিকেশ্যন ছাপ'জ মানে ট্ৰিটমেণ্ট এটা হৈ আছে আৰু মই দূৰৰ পৰাই ক'ব নোৱাৰোঁ যে এইটো ৰাইট নে ৰং ত' সেইটো এটা মিছকমিউনিকেশ্যন আমি কমিউনিকেট নকৰাকৈ ছাপ'জ যদি আমি কমিউনিকেট কৰোঁ যে যোনে চিকিৎসা কৰিছে আৰু যাৰ প্ৰশ্ন আছে সেইখিনি যদি কমিউনিকেশ্যনটো হয় তেখেতে আনচাৰ দিলে মই বেলেগে প্ৰশ্ন কৰিলে ত' তাৰ মাজেৰে তাৰমানে যদি যাওঁ সেই ভুল চিকিৎসা নোহোৱা বুলি হৈ যায় কথা বুজি পাইছেনে মই বুজিছোঁ আগতে কি আছিল ছাৰ মানে আমিতো গাঁৱৰ ল'ৰা আমাৰ জ্বৰ কাহ পেটৰ বিষ মূৰৰ বিষ হ'লেও আমাৰ ওচৰৰে যিজন MBBS ডক্টৰ আছিল তেওঁৰ ওচৰতে আমি যাওঁ আৰু তেখেতে যি দৰৱ দিয়ে আমি খাওঁ ভাল হৈ যায় বা কেতিয়াবা বাঢ়ি যায় এইটো বেলেগ কথা কিন্তু শেহতীয়া চিকিৎসা শাস্ত্ৰ এনেকুৱা হৈছে ৰোগীক মানে তেওঁ পৰীক্ষা নিৰীক্ষা কৰোৱাবই লাগিব তাৰপিছত তেওঁলোকে ইয়াৰ ওপৰত মানে মেডিচিন দিব বা কি কৰিব লাগিব এইখিনি সেই আগৰ যিটো চিন্তাধাৰা যে ৰোগ হ'লে আমি যিকোনো এজন ডক্টৰৰ ওচৰত গুচি যাওঁ বাট আজিকালি পেচেণ্ট ন প্ৰথমতে ৰোগটো হোৱাৰ লগে লগে তেওঁলোকে কোনজন চিকিৎসকৰ ওচৰলৈ যাব সেইটো এটা খুব নিৰ্ভৰ কৰে সেইটো হয় ৰাইট টু চইচ চবৰে থাকে ৰাইট টু চইচটো ৰাইট সেইটো প্ৰয়োজন হয় ডেফিনেটলি মানে বস্তুটো কেনেকুৱা হয় এতিয়া মানে পেচেণ্ট এজনে ডক্টৰজন চুজ কৰিব পাৰিবই সেইটোতো এটা ৰাইট হয় ডেটছ দ্য ৰাইট ডক্টৰ নৱজিৎ দাস ছাৰৰ লগত কথা পাতি আছোঁ ভাল লাগিছে তেওঁ ইমান স্পেচিফিক উত্তৰবিলাক দিয়ে আৰু যিখিনি ক'ব লাগে সেইখিনি কয় বেছিও নকয় কমায়ো নকয় সেইকাৰণে ভাল লাগিছে একদম ফাৰ্ষ্ট যেতিয়া আপুনি হাতত কেঁচি লৈছিল কাটিবৰ কাৰণে হাত কঁপিছিল নে কেতিয়াবা নাই সেইটো নক'বে কাৰণ এইটো মেডিকেল জইন কৰাৰ পৰাই ল'ব লগা হয় ন চিকিৎসক হ'ম বুলি কেতিয়া ভাবিছিলে একচুৱেলি কি হয় সৰুৰ পৰাই তেনেকৈ চাৰ্জাৰী মানে চাৰ্জাৰী কেইবা প্ৰকাৰৰ থাকে ন চাৰ্জাৰী মানে চাৰ্জিকেল বুলি ক'লে এটাই বুজায় চাৰ্জাৰী সেইটোৱে তো সেই বস্তুটো অকণমান বুজাই কওক না ক্ৰিটিকেল হয় নে বস্তুখিনি নৰ্মেলি হয় নে এভৰি চাৰ্জাৰী ক্ৰিটিকেল বুলিয়ে ধৰা হয় মেজৰ বুলিয়ে ধৰা হয় চাৰ্জাৰীটো খালি কথা টাইপ অফ চাৰ্জাৰীটো বেলেগ বেলেগ হয় আৰু তেনেকুৱা কিছুমান অলপ কম টাইম লাগে কিছুমান বেছি টাইম লাগে কিছুমান অলপ কমপ্লিকেশ্যনছ থাকে তো এইটো কেছ লৈ বেলেগ বেলেগ পেচেণ্ট লৈ কিনে ডিজিজ লৈ কিনে বেলেগ বেলেগ হয় আৰু তেনেকুৱা পেচেণ্ট লৈ হয় যদি চাপ'জ এটা ডাঙৰ কেঞ্চাৰ কেছ থাকে ডাঙৰ বেচিকেলি কমপ্লিকেশ্যনছ আছে তো টেক টাইম ৰিস্ক অলপ বেছি থাকিব কিছুমান অলপ চিম্পল চাৰ্জাৰীজ থাকে আৰু চাৰ্জাৰীৰ সময়ত যিটো এনাস্থেচিয়াৰ প্ৰয়োজন হয় ডেফিনেটলি সেইটো দিয়ে লয় most important নেদেখেতো চাৰ্জাৰী নহ'ব কেতিয়া আৰু পেইনটো কিমান সময়লৈকে থাকে ৰোগীৰ পেইনটো একচুৱেলি পোষ্ট অপাৰেটিভ পিৰিয়ড পেইন মানে এনালাইচিছ দিয়া যায় যিটো আমি পেইন কিলাৰ বুলি কয় আৰু বেচিকেলি পেইনটো কণ্ট্ৰলৰ কাৰণে আৰু চাৰ্জাৰীলৈ অলপ বেলেগ বেলেগ হয় কিছুমান ডাঙৰ চাৰ্জাৰীজবিলাকত আকৌ পেইন থাকিব 2-3 দিনমান থাকে বাট এইটো কণ্ট্ৰলেবল হয় আজিকালি চব চাৰ্জাৰী পেনিছৰ ভিতৰেদি গৈ পেলাই কৰে আপুনি ইউৰ'লজিৰ কথা কৈছে তো যদি আমি মই একচুৱেলি এতিয়ালৈ জেনেৰেল হেৰি কথা কৈছোঁ তো যদি আমি অকল ইউৰ'লজিৰ কথা পাতোঁ তো আমি ইউৰ'লজি চাৰ্জাৰীত পেইন কম হয় বিকজ
আণ্ডাৰ এনাস্থেচিয়া আমি পেনিছৰ হেৰিৰে যাওঁ, ইউৰেথ্ৰাইডে যাওঁ, আৰু সৰু স্কোপ, একেবাৰে বহুত সৰু স্কোপ থাকে, কাৰণ ইউৰেথ্ৰাইডটো বহুত সৰু যে, সেইটো কাৰণে একদম বেবী স্কোপ টাইপ স্কোপ এটা থাকে, কেমেৰা থাকে, সিফালেদি গৈ কিনে আমি কৰা যায়। আৰু পষ্ট অপাৰেটিভ ৰিকভাৰীটো বহুত ফাষ্ট হয়। যদি আমি লেজাৰ চাৰ্জাৰীৰ কথা পাতোঁ, যেনেকৈ RIRS বুলি যদি কয়, ৰেট্ৰগ্ৰেড ইণ্টাৰনেল চাৰ্জাৰী, য'ত বেচিকেলি আমি কিডনি ষ্ট'নছবিলাক একেবাৰতে ক্লিয়াৰ কৰোঁ, তো তেনেকুৱাবিলাক ডে কেয়াৰ হয়। ডে কেয়াৰ মানে কৰিয়ে পেচেণ্টজন যাব পাৰে, নম্বৰ 1 এডভান্টেজ। নম্বৰ 2 এডভান্টেজ RIRSৰ হ'ল ব্লিডিং নহয়, কাটা চিঙা নহয় কাৰণে ব্লিডিং নহয়। 3 নম্বৰ এডভান্টেজ হ'ল ইট কেন বি ডান ইন পেচেণ্টছ উইথ কাৰ্ডিক ডিছঅৰ্ডাৰ, যেনেকৈ আমাৰ হাৰ্টৰ প্ৰব্লেম আছে, পেচমেকাৰ লগোৱা আছে, বা ব্লিডিং ডিছঅৰ্ডাৰ আছে, এস্পিৰিন খাই আছে, সেই পেচেণ্টবিলাকত আমি আৰামছে RIRS কৰিব পাৰোঁ, কিডনি ষ্ট'ন চাৰ্জাৰীজ কৰিব পাৰোঁ, কাটা চিঙা নকৰাকৈ। 4th এডভান্টেজ যদি চাই CKD পেচেণ্টছ, যিবিলাক কিডনি ফেইলিয়াৰৰ কথা আমি পাতিলোঁ, কিডনি ফেইলিয়াৰ থকা পেচেণ্টবিলাকত যদি আমি কিবা এটা চাৰ্জাৰী কৰিব পাৰোঁ, সেইটো হ'ল RIRS, মানে পেচাবৰ ৰাস্তাৰে যোৱাটো যিটো মানে RIRS, বিকজ তাতে কাটা চিঙা নহয়। এটা কথা মই ভালকৈ বুজি পোৱা নাই ছাৰ, মানে যদি পেচাবৰ নলীৰে গৈ পেলাই যিটো অপাৰেশ্যন কৰা হয় কিডনি ষ্ট'নৰ, সেইটো কি বুলি কোৱা হয় ছাৰ? RIRS, RIRS, মানে ৰেট্ৰগ্ৰেড ইণ্ট্ৰাইনেল চাৰ্জাৰী। ৰেট্ৰগ্ৰেড মানে হ'ল আমি উল্টাকৈ গ'লোঁ, ইণ্ট্ৰাইনেল মানে হ'ল কিডনিৰ ভিতৰত আৰু চাৰ্জাৰী, ৰেট্ৰগ্ৰেড ইণ্ট্ৰাইনেল চাৰ্জাৰী। মানে প্ৰস্ৰাৱ কৰাৰ ৰাস্তাৰে গৈ পেলাই কিডনি পাই যায়, সেইটো ভিতৰে হয়। এণ্ডস্কোপ এটা থাকে, সৰু স্কোপ এটা থাকে। তো প্ৰথমতে আমি পেচাবৰ ৰাস্তাৰে সোমালোঁ, ব্লাডাৰ সোমালোঁ, ইউৰেটাৰটো সোমালোঁ, সোমাই ওপৰলৈ গ'লোঁ, কিডনিলৈ গ'লোঁ, গৈ কিনে য'ত ষ্ট'ন আছে আমি CT স্কেনখনত গম পাই যাম যে আমি 5টা ষ্ট'ন টাৰ্গেট নে 4টা ষ্ট'ন টাৰ্গেট, ক'ত আছে টাৰ্গেটটো আমি গম পাই যাম। আৰু ডাইৰেক্টলি আণ্ডাৰ ভিজন চাই কিনে সেই কেমেৰা থাকে, পূৰা মানে হাই ডেফিনেশ্যন কেমেৰা থাকে, লাইটছ থাকে ভিতৰত। তো গৈ কিনে সেই ষ্ট'নবিলাক আমি এটা এটাকৈ উলিয়াই দিব পাৰি। আৰু আজিকালি ভিজনটো বহুত ভাল হৈ গৈছে কেমেৰাবিলাকৰ, যিটো কাৰণে আমি একদম সৰু ষ্ট'নবিলাকো বা বেলেগ মানে হেৰি দেখা পায়। আৰু যিটো আপুনি কৈছিলে যে ৰে দি পেলাই ESWL, সেইটো বহুতে সোধে আজিকালি কি হয়, বাহিৰৰ পৰাই হয়। বাট কথাটো কি হয়, ESWLটো এটা অল্ড টেকনিক। আগতে যদি চাই ছাপ'জ 20-30 years বেক, ESWLটো বহুত আগতে আছিলে। মানে সেইটো কি ভাঙি দিয়ে? মই কৈছোঁ তাৰমানে আগতে ছাপ'জ শ্বক ৱেভ হয়, ESWLটো হ'ল এক্সট্ৰা কৰ্পৰিয়েল শ্বক ৱেভ লিথোট্ৰিপচি। এক্সট্ৰা কৰ্পৰিয়েল তাৰমানে বডিৰ বাহিৰৰ পৰা শ্বক ৱেভ, যিটো আমি জেট প্লেনখন যে গ'লে ওপৰৰ পৰা যে এটা বুম চাউণ্ড এটা হয় যে ছুপাৰছনিক চাউণ্ড হয়, সেইটো শ্বক, ডেট ইজ শ্বক ৱেভ। তো সেইটো শ্বক ৱেভ এটা হয় সেই মেচিনটোৰ পৰা শ্বক ৱেভ। চ' শ্বক ৱেভটো এটা এনেকৈ কনচেনট্ৰেট হৈ কিনে টাৰ্গেটটো যিটো ষ্ট'ন আছে ৱেভটো গৈ কিনে অকল ষ্ট'নটোত সোমায়। তো সেইটোৰ পৰা ষ্ট'নটো ব্ৰেক হয়, হোৱাৰ পিছত এইটো ষ্ট'ন পেচাবৰ ৰাস্তা দি ওলাই আহে। বাট সেইটো অল্ড টেকনিক কিয় কৈ আছোঁ, বিকজ সেইটোত মানে কিছুমান প্ৰব্লেম আছিলে, যেনেকৈ চাপ'জ চব ষ্ট'ন ভাঙিব নোৱাৰে, ষ্ট'নটো ভাঙাৰ পিছত নোলাব পাৰে, কেতিয়াবা ষ্ট'নটো ভাঙাৰ পিছত মানে কেতিয়াবা অলপ ব্লিডিং হ'ব পাৰে। তো সেইবিলাক অলপ ডিছএডভান্টেজ আছিলে। বাট এজ এ অল্ড টেকনিক সেইটো আজিও চলে। সেইটো আগতে তাৰমানে আমাৰ 2টা চাৰ্জাৰী আছিলে, এটা হ'ল অ'পেন চাৰ্জাৰী, নহ'লে ESWL। বাট আজিকালি এণ্ডস্কোপছ আহি গ'ল, তো সেইটো কাৰণে ESWLটো অলপ কমি গ'ল। মানে মানুহে ডাইৰেক্টলি বিচাৰে যে মোক 100% ছাকচেছটো লাগে, কথাটো তেনেকুৱা বেছিকেলি। এইখিনি মানে আপোনালোকৰ মেডিকেল টাৰ্মছত যদি আমি বুজোঁ, আমাৰ মূৰৰ ওপৰত গুচি যায়, চিম্পলত বুজি। কিন্তু যেনেকৈ আপুনি বুজাই দিছে ন, এইটো মোৰ এনেকুৱা লাগিছে এজন চিকিৎসক মানে অৰ্জুনৰ নিচিনা হ'ব লাগিব। লক্ষ্য মানে ডাইৰেক্ট চকু, মাছৰ চকু নিচিনাই হ'ব লাগিব ন, ষ্ট'নটোত চাব লাগিব ন। বাপৰে বাপ, ইফাল হৈ গ'লেতো আৰু নাই, সেইটো হৈ যায় প্ৰব্লেম নাই। ৰিয়েলি চিকিৎসকক মানে ভাবকচোন, যেতিয়া আমি আমাৰ ভাষাৰে কথাবিলাক বুজি পাওঁ ন, বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহে বুজা যায় তেওঁলোকৰ সেইবিলাক ন। বাপৰে, এনিৱে ছাৰ বহুত ধন্যবাদ, ভাল লাগিল। ঠিক আছে, থেংক ইউ, আকৌ লগ পাম ছাৰ, থেংক ইউ। আৰু এয়া আছিল ডক্টৰ নৱজিৎ দাস ছাৰ, ইউৰ'লজিষ্ট। তেখেতক গুৱাহাটীৰ বিভিন্ন চিকিৎসালয়ত আপোনালোকে লগ পাব কেতিয়াবা। তেখেতৰ যদি চিকিৎসা মোৰ দৰ্শকে কেতিয়াবা কৰাইছে, প্লিজ কমেণ্ট কৰিব তলত গৈ, তেখেতৰ বিষয়ে জনাবলৈ চেষ্টা কৰিব, যাতে অন্য ৰোগীয়ে, যিসকল ৰোগী ধৰক কিডনি ষ্ট'ন বা আন ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোক সুস্থ হ'ব লাগে, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু আমাৰ এই বাৰ্তালাপৰ এইম এটাই মানে আমি এটা পেচেণ্ট এৱাৰনেছ, বেচিকেলি কিডনি ষ্ট'নৰ বিষয়ে কিছু এৱাৰনেছ দিলোঁ একদম। তো সেইটোৰ পৰা আমি যিখিনি আমি গুগলত চাৰ্চ কৰি থাকোঁ, কিছুমান কুৱেশ্যনছ থাকে, সেই কুৱেশ্যনছখিনি আমি প্ৰশ্নখিনি আনচাৰ দিলোঁ, তো মানুহখিনি অলপ নলেজটো বাঢ়ি গ'ল বেচিকেলি। ধন্যবাদ।